নমস্কাৰ সকলোকে XGIS একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছো। আজি চাওঁ আমি কি নিউজ আছে। প্ৰথমৰ যিটো নিউজ আছে আমি যিটো দেখিছো যে সেইটো আছে ৰিলেটেড টু দা টাৰিফ টাৰ্মইল। ডোনাল্ড ট্ৰাম্প অহাৰ পিছত কি হৈছে যে যি টাৰিফ ৱাৰ এখন চলিছে ন, তেওঁলোকে ইম্প'জ কৰিছে ডিফাৰেণ্ট টাৰিফ পলিচিজ আপন আদাৰ কাণ্ট্ৰিজ, যাতে কি হৈছে আমেৰিকা ফাৰ্ষ্ট যিটো ধৰি লওক তেওঁৰ এজেণ্ডা আছে সেইটো ফুলফিল হয়। এতিয়া ক'ত টাৰিফ লগাইছে তাৰ ওপৰত আমি ক'লো। এতিয়া কথাটো হৈছে যে ইয়াত কি হৈছে US টাৰিফ অন কি ট্ৰেডিং পাৰ্টনাৰ্ছ, কোন ট্ৰেডিং পাৰ্টনাৰ্ছৰ লগালে, তাৰপিছত পটেনচিয়েল টাৰিফছ অন দা EU আৰু ৰিটেলিয়েটৰী মেজাৰ্ছ। গতিকে যেতিয়া USA টাৰিফ লগাইছে, বেলেগ কাণ্ট্ৰিও তাৰ ওপৰত এক্সট্ৰা টাৰিফ লগাইছে। ইকনমিক সাৰ্ভেত আমাৰ এইটো কৈছে যে গ্ল'বেলাইজেশ্যনটো এতিয়া কি হৈছে যে বহুত ফ্ৰুটফুল নহয়। আগতে গ্ল'বেলাইজেশ্যনৰ থ্ৰুৱেদি এখন কাণ্ট্ৰি বহুত ডেভেলপ হৈ যায়, কিন্তু এতিয়াৰ দিনত কি হৈছে যে তেওঁলোকে যিহেতু টাৰিফ ৱাৰ চলি আছে, গতিকে ইণ্টাৰ কাণ্ট্ৰি বা মাল্টিনেটাৰেল মানে কাণ্ট্ৰিৰ মাজত যিটো ছাপ্লাই চেইন আছে বা ফ্ৰী ট্ৰেড আছে ন, সেইটো ডিছৰাপ্ট হৈছে। গতিকে GS পেপাৰ 2 ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পৰা এইটো ইম্পৰ্টেণ্ট হয় যে US টাৰিফছ এজ এন ইকনমিক ৱেপন। গতিকে তেওঁলোকে এটা ইকনমিক ৱেপন হিচাপে এই টাৰিফটো লগাইছে। আৰু তাৰ পৰা কি হ'ব যে USৰ যিটো ধৰি লওক মাগা ইনিচিয়েটিভ, মেক ইণ্ডিয়া গ্ৰেট এগেইন, মেক আমেৰিকা গ্ৰেট এগেইন, সেই যিটো ইনিচিয়েটিভ আছে ন, সেই ইনিচিয়েটিভটো কি হ'ব ফুলফিল হ'ব। গতিকে এই গোটেই বস্তুটোৰ পৰা ইমপ্লিকেশ্যন ফৰ ইণ্ডিয়াত কি ইমপ্লিকেশ্যন পৰিব সেইখিনি আমাৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে এই পাৰ্টটো আপোনালোকে ভালকে চাব যে পটেনচিয়েল US টাৰিফছ অন ইণ্ডিয়া। গতিকে এইটো ইয়াৰ আগৰবাৰ কালিও এইটো আহিছিলে যে টাৰিফ ৱাৰ আমাৰ ওপৰতো টাৰিফ লগাব পাৰে। গতিকে কি হ'ব তেতিয়া, কেলে, কাৰণ কি ইয়াৰ পচিবিলিটি কিয় আছে। এক নম্বৰ কথাটো হৈছে USৰ লগত আমাৰ ট্ৰেড কি হৈছে চাৰপ্লাছ হৈ আছে। গতিকে ট্ৰেড চাৰপ্লাছ যাৰ লগত আছে সেইখিনি গোটেই কাণ্ট্ৰি কেইখনে কি হ'ব টাৰিফ ফেচ কৰিব পাৰে ইন ফিউচাৰ। গতিকে তাৰ কাৰণে মানে ইণ্ডিয়া আগতীয়াকে প্ৰিপেয়াৰ হ'ব লাগিব, হয় নে নহয়। আপকামিং ইণ্ডিয়াছ ৰেছপন্সটো কি হ'ব যে ষ্ট্ৰেংথেনিং অল্টাৰনেটিভ ট্ৰেড এলায়েন্স। গতিকে আমি গম পাইছো যে অকল আমি কিহৰ ওপৰত ডিপেণ্ড কৰিব নালাগে, USৰ ওপৰত ডিপেণ্ড কৰিব নালাগে, অল্টাৰনেটিভ ট্ৰেড এজেঞ্চিৰ লগতো বা ডিফাৰেণ্ট কাণ্ট্ৰিৰ লগতো আমি কি কৰিব লাগিব, ডাইভাৰ্চিফাই কৰিব লাগিব। লেভাৰেজিং ট্ৰেড ডিলছ such as India UAE CEP। গতিকে এইখিনি আমি কৈছো যে কি কৰিব লাগিব, তাৰপিছত বুষ্টিং ডমেষ্টিক মেনুফেকচাৰিং। গতিকে আমি নিজৰ যিটো মেনুফেকচাৰিং আছে ন, সেইটো ডমেষ্টিক মেনুফেকচাৰিংটো বুষ্ট দিব লাগিব, যাতে কি হয় আমাৰ প্ৰডাক্ট বিলাক কম্পিটিটিভ হয় আৰু ট্ৰেড মানে ধৰি লওক টাৰিফ লগোৱাৰ পিছতো বেলেগ কাণ্ট্ৰিত সেইখিনি কম্পিটিটিভ হয়। অ'কে, লেটছ মুভ এহেড। ৰুপি ডেপ্ৰিচিয়েশ্যন কজ এণ্ড কনচিকুৱেঞ্চেছ। এতিয়া ৰুপিটো ডেপ্ৰিচিয়েট হৈছে, সেইটো নেক্সট আৰ্টিকলটোত আমি পঢ়িম। সেইটো ডেপ্ৰিচিয়েট কাৰণে 87 ৰুপিজ হৈছে পাৰ ডলাৰ, কাৰণ কি ডলাৰটো ষ্ট্ৰেংথেন হৈছে, হয় নে নহয়। গতিকে তাৰ কাৰণে আমাৰ কি ধৰি লওক কিহৰ কাৰণে ৰুপি ডিক্লাইন হৈছে বা ডেপ্ৰিচিয়েট হৈছে, ইম্পেক্ট অন ইণ্ডিয়াছ ইকনমি। এতিয়া মূল কাৰণটো হৈছে এইটো যে কুৱেশ্যনত আপোনালোকে এইটো অলৰেডি দিয়াই থাকিব যে ৰুপিটো ডেপ্ৰিচিয়েট হ'ল। এতিয়া আপোনাক সুধিব যে তাৰ কাৰণে ইম্পেক্ট কি পৰিব ইকনমিটোত। গতিকে আপোনালোকে সেইটো জানিব লাগিব যে এক্সপেঞ্চিভ হ'ব কি, যে যিখিনি ইম্পৰ্ট আছে সেইখিনি এক্সপেঞ্চিভ হ'ব, হয় নে নহয়। কাৰণ কি আগতে এনেকুৱা আছিলে যেনিবা এক US ডলাৰ ইজ ইকুৱেল টু যেনিবা 80 ৰুপিজ। এতিয়া কি হৈছে যে এটকা যদি আমি 80 টকা যদি দিওঁ, তেতিয়াহ'লে এটকীয়া বস্তু এটা বা $1 বস্তু এটা আমি কিনিব পাৰোঁ, ঠিক আছে। কিন্তু আজিৰ দিনত কি হ'ল, সেইটো বাঢ়ি গ'ল। গতিকে আমি 87 ৰুপিজ খৰচ কৰিব লাগিব টু ইম্পৰ্ট এ $1 গুডছ বা চাৰ্ভিচেছ। গতিকে কি যে USৰ পৰা যে বাহিৰৰ পৰা যিখিনি আমি ইম্পৰ্ট কৰিম ন, ইম্পৰ্ট বিলটো আমাৰ কাৰণে কি হৈ যাব, কষ্টলি হৈ যাব। গতিকে আমি জানো যে 84% অফ আৱাৰ ফুৱেল আৰ বিং ইম্পৰ্টেড ফ্ৰম আদাৰ কাণ্ট্ৰিজ। গতিকে অইল হওক, ইলেক্ট্ৰনিক্স হওক, ইণ্ডাষ্ট্ৰিয়েল ৰ মেটেৰিয়েলছ হওক, এইবিলাকৰ কি হ'ব, প্ৰাইচটো বাঢ়ি যাব। গতিকে যদি প্ৰাইচটো বাঢ়ি যায়, তেতিয়াহ'লে সেই যিবোৰ প্ৰডাক্ট আছে সেই প্ৰডাক্ট বিলাকৰ ফেয়াৰটো বাঢ়ি যাব। যেনেকে অইলৰ দামটো বাঢ়ি গ'লে কি হৈ যায়, বাছৰ ফেয়াৰটো বাঢ়ি যায়, হয় নে নহয়। গতিকে সেইটো বস্তুৱে কি কৰে, যিখিনি আম আদমি আছে, কমন পিপল আছে, তেওঁলোকক ইম্পেক্ট কৰিব। গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়। আৰু প্ৰাইচটো বাঢ়ি যোৱাৰ লগে লগে কি হ'ব, তাৰ যিটো কনজাম্পশ্যন কেপাচিটি আছে সেইটো কমি যাব, হয় নে নহয়। গতিকে আগত যদি ধৰি লওক প্ৰাইচটো কম আছিলে, যেনিবা এইটো কৈছে যে যিটো ইণ্ডাষ্ট্ৰিয়েল ৰ মেটেৰিয়েল, ইণ্ডাষ্ট্ৰিয়েল ৰ মেটেৰিয়েলটো যদি আগতে আমি সস্তাত পাইছিলো, তেতিয়াহ'লে 10-20টা বস্তু বনাব পাৰিছিলো। কিন্তু এতিয়া যিহেতু কষ্টটো বাঢ়ি যাব, তেতিয়াহ'লে সেইটো তাৰ প্ৰডাকশ্যনটো আমি কমাব লাগিব। গতিকে জব কাটিং হ'ব। অল দিছ থিংছ আৰ বিং ৰিলেটেড। হায়াৰ ইনফ্লেশ্যন। গতিকে সেইটো আমি গম পাইছো যে ইনফ্লেশ্যনটো বেছি হ'ব। তাৰপিছত আৰু কি কৈছে, বুষ্ট এক্সপৰ্ট। এইটো ইম্পৰ্টেণ্ট হয়, কেলে, কাৰণ কি এতিয়া চাওক যে এতিয়া আমাৰ ইয়াৰ পৰা ইম্পৰ্টটো কষ্টলি হৈছে, কিন্তু এক্সপৰ্টটো কি হ'ব, এক্সপৰ্টটো কম্পিটিটিভ হ'ব। কেলে, কাৰণ কি ইয়াৰ মানুহ এজনে কি কৰিব বিচাৰিব, যে আগতে ধৰি লওক ইণ্ডিয়াৰ পৰা যদি আনো, এওঁ এটকা খৰচ কৰিলে 80 টকীয়া বস্তু এটা আনিব পাৰিছিলে। কিন্তু এতিয়া কি হ'ব যে এটকা খৰচ কৰিলে 87 ৰুপিজৰ বস্তু এটা আহিব। গতিকে এই USৰ মানুহজনে বেছি বস্তু কিনিব নাই ইণ্ডিয়াৰ পৰা, কাৰণ কি এতিয়া কি হয় যে ৰুপিটো ডেপ্ৰিচিয়েট হ'ল। গতিকে ইম্পৰ্টটো কষ্টলি হ'ব আৰু এক্সপৰ্টটো আৰু অলপ বেছি হ'ব। গতিকে এইটো ইম্পৰ্টেণ্ট হয়। গতিকে আমি
এক্সপোৰ্টত জোৰ দিব লাগিব, ঠিক আছে। সো গতিকে while weakening rupees export competitive global demand slow down, কিন্তু ইয়াতে এটা চেলেঞ্জেছ আছে যে গ্লোবেলি ডিমান্ডটো বহুত কি হৈছে স্লো ডাউন হৈছে, কাৰণ কি আমি দেখিছো যে গ্লোবেলি ইকনমিটো কি হৈছে ডিক্লাইন হৈছে। সো গতিকে কি হৈছে যে গ্লোবেল ডিমান্ডটো যদি স্লো ডাউন হয় তেতিয়াহ'লে আমাৰ ইয়াত ৰুপিটো ডেপ্ৰিচিয়েট হোৱাৰ পিছতো বুষ্ট নহ'ব পাৰে এক্সপোৰ্টটো, ঠিক আছে। সো গতিকে আমাৰ লোকচানটো বেছি হ'ব, লাভটো কম হ'ব। সো গতিকে এইখিনি বস্তু আপোনালোকে লিখিব পাৰে। আৰবিআই এতিয়া কি ৰোল প্লে কৰিব সেইটো আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। ইণ্ডিয়াৰ ট্ৰেড ষ্ট্ৰেটেজি এমিডছ টাৰিফ হয়। সো গতিকে এইটো মেইন কথা যে ইণ্ডিয়া কি ষ্ট্ৰেটেজি ল'ব এতিয়া, যে ইন দা কামিং অফ দিছ ট্ৰেড ৱাৰ হোৱাট আৰ দা ষ্ট্ৰেটেজি দেট ইণ্ডিয়ান গভৰ্ণমেণ্ট অৰ আৰবিআই উইল টেক ফৰৱাৰ্ড। সো গতিকে সেলফ ৰিলায়েন্ট, এইটো বাৰে বাৰে কৈ থকা গৈছে যে আত্মনিৰ্ভৰ। সো গতিকে আমি কি কৈছো, আত্মনিৰ্ভৰ হ'বৰ কাৰণে মেনুফেকচাৰিঙত PLI স্কিমটো আনিছো, যিটো বাৰে বাৰে আমি কৈ থকা গৈছে। তাৰপিছত এক্সপোৰ্ট ডাইভাৰ্চিফিকেশ্যন, যিটো আমি কৈছো যে এক্সপোৰ্ট বেলেগ বেলেগ কাণ্ট্ৰিলৈ আমি কি কৰিব লাগিব, ডাইভাৰ্চিফাই কৰিব লাগিব। সো পলিচি ৰেকমেণ্ডেশ্যন ফৰ ইণ্ডিয়া, ইণ্ডিয়াৰ কাৰণে কি পলিচি ৰেকমেণ্ডেশ্যন দিছে আমি সেইকেইটা কৈছো, খুব ইম্পৰ্টেণ্ট হ'ব। এইখিনি আপোনালোকে ৱে ফৰৱাৰ্ডত ধুনীয়াকৈ লিখিব পাৰিব, ঠিক আছে। ওকে, সো লেটছ মুভ হেড। নেক্সট আৰ্টিকলটোত আমাৰ কি আছে, সো গতিকে দ্য জেনেচিছ অফ 4% ইনফ্লেশ্যন টাৰ্গেট। সো গতিকে আমি দেখিছো যে ইনফ্লেশ্যন টাৰ্গেটটো আমি কিমান ৰাখিছো, 4% ৰাখিছো। কেলে, কাৰণ কি যদি বহুত বেছি ইনফ্লেশ্যন হয় ন, তেতিয়াহ'লে মানুহে কনজিউমাৰ ডিমাণ্ডটো কমি যাব। তো এতিয়া ইণ্ডিয়াৰ মেইন প্ৰব্লেমটো হৈছে, বা এটা ধৰি লওক চেলেঞ্জ এইটো হৈছে যে মানে ইণ্ডিয়াৰ যিটো গ্ৰোথ আছে সেইটো কমি গৈছে, হয় নে নহয়। সো গতিকে গ্ৰোথটো কমাৰ মেইন কাৰণটো কি বুলি কৈছে, যে আমাৰ ডিমাণ্ডটো কি হৈছে, ডিক্লাইন হৈছে। ডিমাণ্ড কিয় ডিক্লাইন হৈছে, কাৰণ কি ইনফ্লেশ্যন হৈছে। ইনফ্লেশ্যন বেচিকেলি ক'ত হৈছে, যে আমাৰ যিখিনি ফুড ইনফ্লেশ্যন সেইখিনি হৈছে। সো গতিকে আৰবিআই বা আমাৰ যিটো ফিস্কেল পলিচি আমি দেখিলো, তাত কৈছে যে ফিস্কেল ডেফিচিটটো আমি কি কৰিম, মানে 4% বা 4.6% আমি কমাম। সো গতিকে যদি ফিস্কেল পলিচি যদি ইমান কম হ'বলৈ হয়, তেতিয়াহ'লে আমাৰ কিমান হ'ব, এই যিটো ধৰি লওক আমাৰ ইনফ্লেশ্যন আছে সেই ইনফ্লেশ্যনটো কন্ট্ৰল হ'ব, হয় নে নহয়। সো গতিকে ইয়াত কৈছে যে ইভলিউশ্যন অফ ইনফ্লেশ্যনাৰী টাৰ্গেট ইন ইণ্ডিয়া। সো গতিকে ইনফ্লেশ্যন টাৰ্গেটটো কেনেকে হৈছে, মনিটাৰী পলিচি ৰিফৰ্ম। সো গতিকে আৰবিআই কেনেকে মনিটাৰী পলিচিটো কণ্ডাক্ট কৰে টু কন্টেইন দা ইনফ্লেশ্যন। সো গতিকে সেইটো ইম্পৰ্টেণ্ট হয়, যে ৰেপো ৰেটৰ গোটেই কালচাৰটো আহি গ'ল। সো গতিকে এইখিনি বস্তু আপোনালোকে মানে ইকনমিক্সৰ ক্লাছত ভালকে পাব। সো গতিকে এতিয়া আমি কি দেখিছো, যে ৰেপো ৰেটটো লাহেকে অকমান ডিক্লাইন হ'ব, হয় নে নহয়। সো ৰেপো ৰেটটো কেলে ডিক্লাইন কৰিছে, যাতে বুষ্ট হয় কি ডিমাণ্ড, হয় নে নহয়। সো গতিকে সেইখিনি বস্তু আপুনি পাব। উৰ্জিত পেটেল কমিটিয়ে কি ৰেকমেণ্ডেশ্যন দিলে সেইটো আপুনি পাব। সো গ্লোবেল ইনফ্লুৱেঞ্চ অন ইনফ্লেশ্যন টাৰ্গেটিং। সো গতিকে গ্লোবেল ইনফ্লুৱেঞ্চ কি আছে অন, তাৰপিছত মনিটাইজেশ্যন কি আছে, এইখিনি বস্তু ইয়াৰ লগত ৰিলেটেড হৈ আছে। সো লেটছ মুভ হেড, যে GS পেপাৰ 2 গভৰ্নেন্স এণ্ড ইকনমিক পলিচিৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়। ৰোল অফ কমিটিজ ইন শেপিং ইকনমিক পলিচি, সেই গোটেই পলিচি মানে যিখন কমিটি আছে সেই কমিটিখনৰ ৰেকমেণ্ডেশ্যনটো ইম্পৰ্টেণ্ট হয়। সো ইম্পেক্ট অফ ইনফ্লেশ্যন টাৰ্গেটিং অন ইকনমিক ষ্টেবিলিটি। সো গতিকে মনিটাৰী পলিচি কমিটিৰ কথা কৈছে, লেজিছলেটিভ ফ্ৰেমৱৰ্ক, যিটো ধৰি লওক এমেণ্ডমেণ্ট অফ RBI Act 2016। সো তাৰ ওপৰত কৈছে গভৰ্ণমেণ্ট RBI কোঅৰ্ডিনেশ্যন। সো গতিকে গভৰ্ণমেণ্ট আৰু RBI কোঅৰ্ডিনেশ্যন লাগিব, কাৰণ কি গভৰ্ণমেণ্টে কি উলিয়াই, ফিস্কেল পলিচি উলিয়ায়, RBI কি উলিয়ায়, মনিটাৰী পলিচি উলিয়ায়। সো গতিকে এই দুটা পলিচি যদি কোঅৰ্ডিনেশ্যনত চলে, তেতিয়াহ'লে আমি কি কৰিম, যে ইনফ্লেশ্যন গ্ৰোথ ট্ৰেড অফ যিটো আছে সেইটো নাইকিয়া হ'ব, বুজি পাইছে। সো নেক্সট যদি চাওঁ GS পেপাৰ 3 বা কি আছে, যে হোৱাই 4% ইনফ্লেশ্যন। সো ইয়াত কৈছে যে 4% ইনফ্লেশ্যনটো উৰ্জিত পেটেল কমিটিৰ পৰা আদি কৰি গোটেইখিনি কমিটিয়ে কি কৈছে, ৰেকমেণ্ড কৰিছে, ঠিক আছে। 4% কিন্তু +-2, মানে কি হৈছে, যে ইনফ্লেশ্যনটো আমি এটা কি কৰিব লাগিব, ৰেঞ্জত ৰাখিব লাগিব। এক্সেক্টলি 4% নহয়, মানে 4% +-2। সো মানে কি, যে 4 to 6% হ'ব পাৰে যদি +2 হয়, আৰু 2 যদি কমি যায় 2% হ'ব পাৰে। সো গতিকে 2% পৰা 6% ভিতৰত আমি ইনফ্লেশ্যনটো ৰাখিম। সো গতিকে এইটো এটা ৰেঞ্জ বুলি কৈছে, ইয়াৰ মাজৰটো কি 4%। সো গতিকে আমি এইটো ৰেঞ্জতে আমি কি কৰিব লাগিব, আমাৰ ইনফ্লেশ্যনটো ৰাখিব লাগিব। সো গতিকে এইটো এটা আইডিয়েল হয় মানে। সো ইম্পেক্ট অফ ইনফ্লেশ্যন অন টাৰ্গেটিং অন ইণ্ডিয়াছ ইকনমি। সো গতিকে এইটো ইম্পৰ্টেণ্ট হয়, যে কি ইনফ্লেশ্যন যদি হয়, ইনফ্লেশ্যন হলে ইণ্ডিয়ান ইকনমিত কি প্ৰভাৱ পৰিব। সো মেইন কথাটো হৈছে কি, যে ইনফ্লেশ্যন বুলি যদি সোধে, তেতিয়াহ'লে এইটো প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা সুধিব। যদি সোধে যে ইনফ্লেশ্যন হলে ইণ্ডিয়ান ইকনমিক কি প্ৰভাৱ পৰিব, সেইটো মেইনছ পাৰ্সপেক্টিভ হ'ব। সো গতিকে এছুৱা আমি প্ৰিলিমছ পাৰ্সপেক্টিভৰ কাৰণে দিছো, এছুৱা আমি মেইনছৰ কাৰণে দিছো। ইয়াত যদি চাই যে পজিটিভ ইম্পেক্ট কি দিয়া আছে, চেলেঞ্জেছ এণ্ড ক্ৰিটিচিজম। সো গতিকে কি চেলেঞ্জেছ আছে, তাৰ ওপৰত কি ক্ৰিটিচিজম আছে, সেইখিনি বস্তু আপোনালোকে লিখিব পাৰিব, বুজি পাইছে। সো গতিকে নেক্সট যদি আমি চাওঁ, তেতিয়াহ'লে দেখিম যে পলিচি ৰেকমেণ্ডেশ্যন, সো ৱে ফৰৱাৰ্ড। সো গতিকে আপোনালোকে ট্ৰেণ্ডটো চাওক, যে কেনেকে আপোনালোকে আনসাৰটো লিখিব লাগে। আনসাৰটো সদায় কেনেকুৱা হ'ব লাগে, IBC ফৰ্মেটত হ'ব লাগে। সো গতিকে আমি ইন্ট্ৰডাকচন দিলো, যে ইনফ্লেশ্যনটো কি হয়, তাৰপিছত আমি বডিটো লিখিলো। বডিত আমি কি লিখিলো, যে ইণ্ডিয়ান ইকনমিত তাৰ ইম্পেক্টটো কি পৰিব, হয় নে নহয়। তাৰপিছত আমি কি লিখিলো, যে চেলেঞ্জেছ কি আছে। সো গতিকে বডিত চেলেঞ্জেছো আহিব, আৰু লাষ্টত আমি কি লিখিব লাগিব, ৱে ফৰৱাৰ্ড লিখিব লাগিব।
সো গতিকে ৰেকমেণ্ডেশ্যন কি যে এই যিকেইটা যদি চেলেঞ্জেছ আছে সেইকেইটাক আমি কেনেকে নাইকিয়া কৰিম সো গতিকে ৱে ফৰৱাৰ্ড আমি দিব লাগিব সো ৱে ফৰৱাৰ্ড দিলো আৰু লাষ্টত কি আহিব কনক্লুজন সো গতিকে এটা মেইনছৰ আনসাৰত এইখিনি বস্তু সোমাব লাগে ইন্ট্ৰডাকশন থাকিব লাগে খুব শৰ্ট হ'ব লাগে 2 to 3 মানে লাইনত হ'ব লাগে বডিটোত আপোনালোকে কি ভৰাব মানে ইম্পৰ্টেন্ট ইম্পেক্ট যিটো আপোনালোকক সুধিছে ঠিক তেনেকে চেলেঞ্জেছ আৰু চেলেঞ্জেছ থাকিলে সদায় ৱে ফৰৱাৰ্ড থাকিব লাগে ঠিক আছে আৰু লাষ্টত কনক্লুজন থাকিব এক বা দুই লাইনত সো গতিকে এইটোৱে হৈছে আমাৰ মেইনছৰ আইডিয়েল এটা কি ফৰ্মেট যে কোনটো ফৰ্মেটত আমি এটা আনসাৰ লিখিম হয়নে নহয় সো 10 বা 15 মাৰ্কছৰ কাৰণে সো গতিকে এইটোত হলো 15 মাৰ্কছৰ কাৰণে আইডিয়েল হ'ব 10 মাৰ্কছ যদি হয় তেলে ৱে ফৰৱাৰ্ডটো আমি নিলিখিলেও হ'ব কাৰণ কি তাত লিমিটেশন থাকে 150 ওয়ার্ডৰ ভিতৰত আমি লিখিব লাগে বুজি পাইছেনে সো গতিকে এইখিনি বস্তু আমি ওভাৰভিউ এটা দিলো যে কেনেকে আমি নিউজ পেপাৰ এনালাইসিস চালে নট অনলি মেইনছ নট অনলি প্ৰিলিমছ মেইনছৰ আনসাৰ ৰেটিংৰ ফৰ্মেটলৈকে আমাৰ কি হৈ যায় ক্লিয়াৰ হৈ যায় যে বহুত ল'ৰা ছোৱালী ধৰি লওক এইটো কনফিউজন থাকে যে মেইনছত এটা আনসাৰ কেনেকে লিখিম আমি সো ইয়াৰ থ্ৰু পৰা আপোনালোকে গম পাব পাৰে যে ৱে ফৰৱাৰ্ড আমি দিছো আৰু কনক্লুজনো আমি দিছো ঠিক আছে সো গতিকে লেটস মুভ এহেড ইয়াত আৰু কি বস্তু আছে সো নেক্সট যেটো আৰ্টিকল আছে why scientists are monitoring asteroid with only 1% chance of hitting earth সো গতিকে আমি গম পাইছো যে যেটো জুৰাছিক এজ আছিলে তাত ডাইনোসৰ নামৰ যেটো গোটেই প্ৰজাতি আছিলে সেইটো নাইকিয়া হৈ গৈছিলে কিয় কাৰণ কি বাহিৰৰ পৰা এষ্ট্ৰয়েড এটা আহিলে মানে এইটো এটা সাইন্টিফিক প্ৰিজাম্পশন আজিকালি যে বাহিৰৰ পৰা অহা মানে এষ্ট্ৰয়েড এটা কি কৰিলে ইয়াৰ টেম্পাৰেচাৰটো বঢ়াই দিলে আৰু তেওঁলোক থাকিব নোৱাৰা হৈ গ'ল মৰি থাকিল হয়নে নহয় সো গতিকে কাৰণ কি গোটেই বস্তুটো কি হৈছে যে প্ৰাণীটো তেতিয়াহে জীয়াই থাকিব যেতিয়ালৈকে তাৰ এটমস্ফিয়াৰটোৱে সেই প্ৰাণীটোক জীয়াই থাকিব পাৰে এনভায়ৰনমেন্টটো প্ৰভাইড কৰে যদি আমাৰ এনভায়ৰনমেন্টটো সলনি হৈ যায় সেইকাৰণে আমি থাকিব নোৱাৰো সেইকাৰণে উই আৰ ভেৰি মাচ কনসাৰ্ন এবাউট দিস গ্লোবেল ওয়াৰ্মিং হয়নে নহয় সো গতিকে 1% চান্স আছে তথাপিতো সাইন্টিষ্টে বহুত বেছি কি কৈছে এই এষ্টেৰয়েডটো চাই আছে যে ই কেতিয়াবাকে হিট কৰিব পাৰিব নেকি আৰ্থক আৰু যদি হিট কৰিব পাৰে তেতিয়াহলে হেতু কেনেকৈ আমি নাইকিয়া কৰিম তাৰ ইম্পেক্টটো কেনেকৈ মিটিগেট কৰিম হয়নে নহয় কাৰণ কি উই ডু নট লাইক টু এক্সটিংক্ট লাইক দা ডাইনোসৰছ ওকে সো প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা ইয়াত আমি দিছো যে কি সেই বস্তুটো এষ্টেৰয়েডটো ক'ত আছে কেনেকৈ আহিব ঠিক তেনেকৈ ডিস্ট্ৰাকশন পটেনশিয়েলটো কথা কৈছে ৰিস্ক এসেসমেন্ট অন দা টৰিনো স্কেল ঠিক আছে সো গতিকে টৰিনো স্কেলখনৰ কথা গম পালো এইটো আমাৰ প্ৰিলিমছত আহিব যে টৰিনো স্কেলডালে কয় যে সেই ৰিস্ক এসেসমেন্টৰ কথা কৈছে ঠিক আছে সো নাসাই এইটো কথা ভালকে অবজাৰ্ভ কৰিছে ফৰ কম্পেৰিজন আমি চাইছো যে আগতে এনেকুৱা ধৰণৰ ইনসিডেন্ট কি হৈছিলে এষ্টেৰয়েড বেনু হেতু কথা আমি গম পাইছিলো হয়নে নহয় তাৰপিছত জিএছ পেপাৰ 1 জিওগ্ৰাফি ডিজাস্টাৰ মেনেজমেন্ট যেটো আছে আমাৰ পেপাৰ 1ত তাৰ ওপৰত আপোনালোকে লিখিও যে হাউ অফেন ডু দা এষ্ট্ৰয়েডছ ক্ৰেশ ইনটু আৰ্থ কিহৰ কাৰণে এইটো ধৰক এষ্ট্ৰয়েড আমাৰ ইয়ালে আহি থাকে বাৰে বাৰে সিগনিফিকেন্ট ইম্পেক্ট যে সিটি লেভেল ডিস্ট্ৰাকশনৰ কথা কৈছে গ্লোবেল এক্সটিংশন লেভেলৰ কথা কৈছে হয়নে নহয় সো গতিকে এইটো খুব ইম্পৰ্টেন্ট ইম্পেক্ট অফ এন এষ্ট্ৰয়েড স্ট্ৰাইক সো গতিকে ইয়াত কি হৈছে যে যদি এষ্ট্ৰয়েডটো আহে সো গতিকে তাৰ পৰা কি ইম্পেক্ট হ'ব সো গতিকে ডিজাস্টাৰটোৰ ওপৰত কথাটো ক'ব যে কি ডিজাস্টাৰ আহিবলৈ গৈছে আৰু যদি এইটো ডিজাস্টাৰ হয় এইটো এটা নতুন টাইপ অফ ডিজাস্টাৰ হয়নে নহয় সো এষ্টেৰয়েড কামিং টু আৰ্থ এণ্ড ইট ক্যান ডিস্ট্ৰয় আৱাৰ এটমস্ফিয়াৰ এণ্ড অল দা ইকোনমি সো গতিকে ইম্পেক্ট অফ এষ্টেৰয়েড স্ট্ৰাইকিং আমি দিছো যে লোকেল ইম্পেক্ট দিছো যে সিটি লেভেলৰ এষ্টেৰয়েডটোৱে কি কৰিব পাৰে ঠিক তেনেকে গ্লোবেল ইম্পেক্ট দিছো সো গতিকে আমি কি কৰিব পাৰো আনসাৰটো তেনেকে ভাগ কৰিলেও পাওঁ এটা যদি কাইলে খুধে যে এষ্টেৰয়েড এটা যদি আহে তেলে ইণ্ডিয়াত বা আৰ্থত কি ইম্পেক্ট কৰিব সো গতিকে আপোনালোকে দুটা টাইপত কি কৰিব পাৰে আনসাৰটো ভাগ কৰিলেও পায় এটা আপুনি কি লিখিলে যে লোকেল ইম্পেক্ট আৰু এটা কি লিখিলে গ্লোবেল ইম্পেক্ট সো গতিকে আপোনাৰ যেটো ধৰি লওক আনসাৰ আছে ন তাত কি হ'ব মানে তাৰ উইডথটো আৰু তাৰ স্কেলটো বাঢ়ি যাব বুজি পাইছে সো আপুনি ডিফাৰেন্ট এংগলৰ পৰা ভাবিব সো গতিকে লোকেল ইম্পেক্ট আপুনি দেখিব গ্লোবেল ইম্পেক্ট আপোনালোকে দেখুৱাব হয়নে নহয় সো গতিকে এইটো ইম্পৰ্টেন্ট হয় সো ইয়াৰ পৰা আমি আনসাৰটো কেনেকে সজাম সেইটো আমাৰ দেখা হৈছে ইণ্ডিয়াছ প্ৰিপাৰেচন সো ইণ্ডিয়া কি প্ৰিপাৰেচন কৰিছে তাৰ কাৰণে সো হেতু ইম্পৰ্টেন্ট হয় সো গতিকে ইছৰোয়ে এষ্টেৰয়েড ট্ৰেকিং এটা সিস্টেম উলিয়াইছে নিয়াৰ আৰ্থ অবজাৰভেটৰি যেটো আছে সো আৰ্লি ওয়াৰ্নিং সিস্টেম এটা আছে আমাৰ যে এষ্টেৰয়েডটো আহিব বুলি আগতীয়াকে আমি গম পাই যাম ঠিক আছে কাৰণ কি ইণ্ডিয়া টেলিস্কোপ কিছুমান ইনষ্টল কৰি থোৱা আছে সো গতিকে হেতু ইছৰোয়ে আগতীয়াকে কি কৈছে এইটো ডিজাস্টাৰ মেনেজমেন্টত পৰিব হয়নে এটা ডিজাস্টাৰ হ'ব বুলি আমি আশা কৰি পেলাই বা হেতু বস্তু হ'ব পাৰে বুলি আমি কি কৈছো কিছুমান বস্তু পদক্ষেপ লৈছো ঠিক তেনেকে নেশনেল ডিজাস্টাৰ মেনেজমেন্ট প্ল্যানত এই বস্তুটো আছে যে এষ্টেৰয়েড স্ট্ৰাইকৰ ওপৰত আমি কি কৈছো মিটিগেশন ষ্ট্ৰেটেজি এটা আগতীয়াকে বনাই থৈছো যদি কেনেকৈ আহে আমি কি কৰিম ঠিক আছে সো গতিকে এইকেইটা বস্তু আপোনালোকে মেনশন কৰি দিব ঠিক তেনেকে জিএস পেপাৰ 3 সায়েন্স এণ্ড টেকনলজি পাৰ্সপেক্টিভ হ'ব এইটো ইম্পৰ্টেন্ট হয় যে স্পেস এজেন্সিজ ডিফেন্স মেকানিজম ঠিক আছে সো গতিকে স্পেস এজেন্সি খিনিয়ে কি ডিফেন্স মেকানিজম লৈছে তাৰ ভিতৰতে এটা ডাৰ্ট মিশনটো খুব ইম্পৰ্টেন্ট হয় এইটো আগৰবাৰ আহিছেও হয়নে নহয় সো গতিকে এইটো দিছে যে ডাবল এষ্টেৰয়েড ৰিডাইৰেকচন টেষ্ট সো গতিকে এটা এষ্টেৰয়েড আহি আছে যেনিবা এখন আৰ্থ হয় আৰু এইটো এষ্টেৰয়েডটো আহি আছে সো গতিকে ইয়াক কি কৰিব লাগিব ইয়াৰ ডাইৰেকচনটো চেঞ্জ কৰিব লাগিব ই যদি এফালে অহা কৰি দিও তেতিয়াহলে আৰ্থখন বাচি যাব সো গতিকে ইয়াৰ পৰা আমি স্যাটেলাইটে পঠিয়াম আৰু স্যাটেলাইটে কি কৰিব এই আপকামিং যেটো এষ্টেৰয়েড আহি আছে ন তাত হিট কৰিব
গতিকে যেনেকে কেৰেমৰ কি হৈছে যে এইফালৰ পৰা অহা ষ্ট্ৰাইকাৰটোৱে গুটিটো ধৰি লওক হিট কৰি দিয়াৰ পিছত কি হয় যে ইয়াৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ যায় ন তো তেনেকুৱা মানে গতিকে এইটো কি কৰিব ইয়াৰ ডাইৰেকশ্যনটো ইয়াক চেঞ্জ কৰি দিব গতিকে বেলেগ এফালে তাক ডাইভাৰ্ট কৰাই দিব গতিকে সেইটো এইটো এক্সপেৰিমেণ্ট আছিলে যে আমি সেইটো এক্সপেৰিমেণ্ট কৰি চাইছিলো যে ইয়াক কেনেবাকে ৰিডাইৰেক্ট কৰিব পাৰিম নেকি কাৰণ কি তেতিয়াহে আমি বাচিম ঠিক অ'কে গতিকে আৰ্লি আৰ্থ অবজাৰভেশ্যন প্ৰগ্ৰেম এটা আছে ইউৰোপিয়ান স্পেচ এজেঞ্চিয়ে কি লৈছে সেইটো আমি দেখুৱাইছো ইছৰোৰ ৰোলটো দেখুৱাইছো যে স্পেচ ডেব্ৰিজ এণ্ড এষ্টেৰইড হয়নে নহয় গতিকে ইয়াৰ কাৰণে আমি গম পাইছো যে নেট্ৰ নামৰ এটা ইনিচিয়েটিভ এটা লৈছে নেট্ৰ গতিকে আৰু সেইটো কি কৈছে আমাৰ গুৱাহাটীৰ চন্দ্ৰপুৰত এষ্টাব্লিছ কৰিছে আৰু এইটো এপিএছচিত আগৰবাৰ সুধিছে ঠিক আছে যে যিটো স্পেচ ডেব্ৰিজৰ কথা ইয়াত কৈছে গতিকে ফিউচাৰ ইনিচিয়েটিভ কি আছে পজিটিভ মেথডছ কি আছে আৰু যিটো বস্তু বা গ্ৰেভিটি ট্ৰেক্টৰ এইখিনি ধৰি লওক কেইটামান আমাৰ টেকনলজি কৈছে যে কেনেকে আমি সেইটো বস্তু হেৰি কৰিম পলিচি ৰেকমেণ্ডেশ্যনছ কৈছে যে কি ৰেকমেণ্ডেশ্যনছ কৈছে সো আপগ্ৰেড কৰিব লাগিব আমি অবজাৰভেটৰি ইম্প্ৰুভ ইন্টাৰনেশ্যনেল কোঅৰ্ডিনেশ্যন সো ইয়াতে কি হৈছে বস্তুবিলাক খুব ইম্পৰ্টেন্ট বস্তু হৈছে যে ইন্টাৰনেশ্যনেল কোঅপাৰেশ্যনটো খুব বেছি দৰকাৰ সো আমি কি কৈছো যে যদি বেলেগ বেলেগ কান্ট্ৰি স্পেচ এজেঞ্চিৰ মাজত যদি এটা কোলাবৰেশ্যন হয় তেতিয়াহ'লে কাৰণ কি এইটো এটা গ্লোবেল থ্ৰেট হয় নে নহয় কোনোবা এখন দেশৰ ইম্পেক্ট হ'ব নেকি গোটেই দেশবিলাক তাৰ পৰা ইম্পেক্ট হ'ব যদি এষ্টেৰইডটো আহি পেলাই আৰ্থত হিট কৰে সো গতিকে উই হেভ টু ব্ৰিং এ সলিউশ্যন with the collective coordination of all the countries that can be sharing this disaster ঠিক আছে তাৰপিছত কি আছে collaboration on the joint mission so গতিকে joint missionৰ collaboration লাগিব for example European Space Agency আৰু NASA ঠিক তেনেকে ইছৰোয়ে এনহেন্স কৰিছে so গতিকে পাব্লিক এৱেৰনেছটো খুব ইম্পৰ্টেন্ট হয় so গতিকে যদি সেই ডিজাস্টাৰটো আহে তেতিয়াহ'লে আমি কি কৰিম কেনেকে প্ৰিপেয়াৰ হ'ম পেনিক হ'ব নালাগিব আমি হয়নে নহয় so গতিকে সেইখিনি বস্তু আমি কৰিব লাগিব so ইয়াৰ ওপৰত মক ড্ৰিলো হ'ব পাৰে সো আপোনালোকে ইনোভেটিভ সলিউশনৰ হিচাপে তাত এটো লিখিব পাৰে সো গতিকে ট্ৰাম্প মাস্ক এণ্ড ইউএছ8 সো গতিকে ইউএছ8 মানে কি হৈছে ইউনাইটেড ষ্টেটছ এজেঞ্চি অফ ইন্টাৰনেশ্যনেল ডেভেলপমেণ্ট সো গতিকে ইয়াৰ ওপৰত কি কৈছে এলন মাস্কৰ ৰোলটো কেনেকুৱাকে ইয়াত আনফোল্ড হৈছে ডিউৰিং দা ট্ৰাম্প 2.0 সো গতিকে তাৰ ওপৰত কথা কৈছে যে কি সেক্টৰ কি সেক্টৰত ইয়াৰ ইম্পেক্ট পৰিছে ৰিজনছ ৰিচিভিং এইড হয়নে নহয় সো গতিকে ট্ৰাম্প এণ্ড মাস্ক অপজিশন টু ইউএছ8 সো ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যন ষ্টান্স সেইখিনি কি আছে এলন মাস্ক ৰোল আৰু ইউএছ8 ইন ইণ্ডিয়া ঠিক আছে ইউএছ8 ৰোল ইন ইণ্ডিয়াৰ কথা কৈছে কাৰেণ্ট এংগেজমেণ্টৰ কথা কৈছে ঠিক আছে সো গতিকে ইয়াত এইটো ইম্পৰ্টেন্ট হ'ব ফ্ৰম দা পাৰ্সপেক্টিভ অফ জিএছ পেপাৰ 1 ইউএছ8 এণ্ড কোল্ড ৱাৰ জিঅ'পলিটিক্সৰ কথা কৈছে তাৰপিছত ইউএছ8 ইম্পেক্ট অন ইণ্ডিয়া কথা কৈছে যে গ্ৰীণ ৰিভলিউচন সাপোৰ্ট কৰিছিলে ইউএছ8টোৱে সো হেলথ এণ্ড সোশ্যাল ডেভেলপমেণ্ট ধৰি লওক কি হৈছে যে টিবি এইচআইভি ৰিলেটেড যিমানখিনি ধৰি লওক ফেমিলি প্লেনিং ৰিলেটেড যিখিনি হেলথ ইস্যু আছিলে সেইখিনি কি হৈছে ইউএছ8 সহায় কৰিছে এথিক্যাল কনসাৰ্ন ফৰ ফৰেন এইডৰ কথা কৈছে যে এইড এজ এ সফট পাৱাৰ ঠিক আছে সো ডিপেন্ডেন্সি ভাৰ্সেস সেলফ ৰিলায়েন্স সো গতিকে তাৰ ওপৰত কথা কৈছে সো নেক্সট যদি গাও ইউএছ8 ভাৰ্সেস ইউএছ ফৰেন পলিচিৰ ওপৰত কথা কৈছে যে ইউএছ8 টো থ্ৰুৱেদি কেনেকৈ ইউএছ অফ ফৰেন পলিচিটো নিগোচিয়েট হৈছে আৰু সেইটো কেনেকৈ এটা সফট পাৱাৰ হিচাপে ডেভেলপ হৈছে হয়নে নহয় তাৰপিছত গ্লোবেল গভৰ্নেন্স এণ্ড ইউএছ8 ইফেক্টিভনেছ সো ক্ৰিটিসিজম দিছে অল্টাৰনেটিভ ৱেও দিছে যে আইএমএফ ৱৰ্ল্ড বেংক ব্ৰিক্সে কি কৈছে নতুনকৈ এটা অৰ্ডাৰ উলিয়াইছে সো গতিকে ইকনমিক ইম্পেক্ট অফ ইউএছ ফৰেন এইড পলিচিৰ কথা কৈছে ইণ্ডিয়াছ অল্টাৰনেটিভ টু ইউএছ8 ঠিক আছে গতিকে ইণ্ডিয়া এজ এন এইড প্ৰভাইডাৰ সো গতিকে ইণ্ডিয়াই কি কৈছে মানে ধৰি লওক কি কৈছে আফ্ৰিকা এণ্ড সাৰ্ক নেশ্যনক কি কৈছে আমি ধৰি লওক ভেকচিন পলিচিটোত আমি কি কৈছো যে প্ৰথমতে তেওঁলোকক ভেকচিন দিছিলো হয় নে নহয় ঠিক তেনেকে ইভাকুৱেশ্যন মেথড এটাত আমি সদায় কি কওঁ যে আমাৰ যিখিনি সাউথ ইষ্ট এছিয়াৰ নেশ্যন আছে ন তেওঁলোকক আমি সদায় প্ৰায়ৰিটি দিওঁ সো ইণ্ডিয়াছ ভেকচিন ডিপ্ল'মেচি যিটো আছিলে তাতো আমি সেইটো কৈছো যে নেট ডনৰ অফ দা ভেকচিন সো আমি লোকক দিছো বেছি হয়নে নহয় সো গতিকে এইটো এইড পলিচি স্পেচ এণ্ড টেকনলজি কোলাবৰেশ্যনত আমি সেইটো কৈছো যে যেনেকে ধৰি লওক আমাৰ যিখিনি এই যিটো ধৰি লওক নাভিক মিছন আছিলে ইছৰো সো গতিকে যিটো নাভিক আছিলে সো আমি কি দিছো যে ইণ্ডিয়াৰ যিখন ধৰি লওক মানে জিঅ'গ্ৰাফিকেল বৰ্ডাৰ আছে তাৰ 100 মানে 1000 কিলোমিটাৰলৈকে আমি কি কৈছিলো যাতে আমাৰ কান্ট্ৰি বিলাকে সেইটো এক্সেছ কৰিব পাৰে যেনেকে ধৰি লওক কেলে কাৰণ যিখিনি সাৰ্ক কান্ট্ৰি আছে সেই সাৰ্ক কান্ট্ৰিও যাতে সেইটো কি কৰিব পাৰে সেই জিপিএছ সিস্টেমটো সহায় ল'ব পাৰে সো গতিকে এইটো কি হৈছে যে ইণ্ডিয়াই স্পেচ কোলাবৰেশ্যন বা স্পেচ ৰিলেটেডো কি কৰিছে লোকক সহায় কৰিছে আৰু পলিচি ৰেকমেণ্ডেশ্যন কৈছে ৱে ফৰৱাৰ্ডৰ কথা কৈছে কাৰণ কি ইণ্ডিয়াৰ কাৰণে এইটো খুব ইম্পৰ্টেন্ট হয় কাৰণ কি ইণ্ডিয়াই কি কৰিব হাৰ্ড পাৱাৰটো ইউজ কৰিব নোৱাৰে আমি সফট পাৱাৰ থ্ৰুৱেদি ডিপ্ল'মেচিটো আগবঢ়াব লাগিব সো নেক্সট যদি আমি চাওঁ যে এক্সট্ৰা লং ষ্টেপল কটন সো গতিকে এটা নতুন টাইপ অফ ভেৰি হাই কোৱালিটি ফেব্ৰিক্সৰ কথা কৈছে আৰু আমি গম পাইছো যে কটনৰ কি হৈছে যে আমি ধৰি লওক হাই কোৱালিটি ফাইবাৰৰ ওপৰত টেক্সটাইলৰ ওপৰত বেছি জোৰ দিবলৈ কৈছে সেইটো ইকনমিক সাৰ্ভেও বাৰে কৈছে যে আমাৰ যিটো ধৰি লওক টেকনিক্যাল টেক্সটাইল আছে সেই টেকনিক্যাল টেক্সটাইল বিলাক বহুত বেছি দামত বিকা হয় ঠিক আছে টেকনিক্যাল টেক্সটাইল মানে ধৰি লওক যিখিনি ধৰি লওক ফায়াৰ ৱৰ্কাৰে যিখিনি পিন্ধে বা ঠিক তেনেকে যিখিনি ধৰি লওক বুলেট প্ৰুফ জেকেট আছে গতিকে তেনেকুৱা যিখিনি স্পেচিয়েলাইজ টেক্সটাইল আছে ন তাৰ ওপৰত জোৰ দিবলৈ কৈছে যে সেইখিনি ডেভেলপমেণ্টৰ কাৰণে এই যিটো এক্সট্ৰা লং ষ্টেপল কটন আছে
যিটো ধৰি লওক প্ৰিলিমছক সুধিব যে ইয়াৰ ডেফিনিশ্যনটো কি, যে এক্সট্ৰা লং ষ্টেপল কটন ইজ অফেন ফাউণ্ড ইন দ্য নিউজ, চ' হোৱাট ইজ দ্য এক্সেক্ট লেংথ অফ দেট ফাইবাৰ। যদি আমি চাওঁ যে তাৰ লেংথটো হৈছে ইট ইজ গ্ৰেটাৰ দেন 30 মিলিমিটাৰ, চ' গতিকে 30 মিলিমিটাৰ হ'ব লাগিব। এইটো এটা হাই কোৱালিটি ফাইবাৰ হয়, চ' গতিকে হাই কোৱালিটি ফেব্ৰিক হোৱাৰ কাৰণে ইয়াৰ ধৰি লওক ইউজেছটো সাংঘাতিক হয়। চ' কম্পেৰিজন উইথ আদাৰ ভেৰাইটি ইয়াত দিছে যে মেইন প্ৰডিউচাৰ গ্ল'বেলি চাইনা, ইজিপ্ট, অষ্ট্ৰেলিয়া এণ্ড পেৰুৱে ডমিনেট কৰিছে। ইণ্ডিয়াই মহাৰাষ্ট্ৰ ৰিজনৰ সেইটো কি হৈছে অকমান গ্ৰ' কৰিছে, আৰু তামিলনাডু ৰিজন। চ' হোৱাই ইজ ELS কটন ইম্পৰ্টেণ্ট, কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়, প্ৰিমিয়াম কোৱালিটি, চ' তাৰ কোৱালিটিটো ভাল হয়। চ' গতিকে কোৱালিটিটো ভাল হোৱাৰ কাৰণে কি হ'ব যে আমাৰ ইয়াত যদি আমি এই কোৱালিটিৰ কটনটো যদি আমি প্ৰডিউচ কৰোঁ আৰু ইয়াৰ পৰা যদি প্ৰডাক্ট বনাওঁ, তেতিয়াহ'লে সেই প্ৰডাক্ট বিলাক কি হ'ব, গ্ল'বেলি কম্পিটিটিভ হ'ব। চ' গ্ল'বেলি কম্পিটিটিভ হ'লে কি হ'ব, এইবিলাকৰ এক্সপৰ্ট হ'ব। আৰু গম পাইছো যে যদি আমি এই প্ৰডাক্টটো বনাওঁ, তেতিয়াহ'লে আমাৰ যিটো MSME চেক্টৰ আছে ন, সেই MSME চেক্টৰটো গ্ৰ' হ'ব, প্লাছ এগ্ৰিকালচাৰ ট্ৰেন্সফৰ্মেশ্যন হ'ব, হয় নে নহয়? চ' গতিকে এই গোটেইখিনি ক্ষেত্ৰত কোন আছে সময়, যে কমন পিপল। চ' গতিকে কমন পিপলৰ এট দি এণ্ড কি হ'ব, লাভ হ'ব। আৰু সেইটোৱে আমাক লাগে যে উই হেভ টু আপলিফ্ট আৱাৰ কমন পিপল টুৱাৰ্ডছ এ চাৰ্টেন লেভেল অফ গ্ৰ'থ ষ্টেণ্ডাৰ্ড। তাৰপিছত কি কৈছে যে ইকনমিক ভেলুটো খুব বেছি, যে হায়াৰ ডিমাণ্ড ইন দ্য ডমেষ্টিক এজ ৱেল এজ ইণ্টাৰনেশ্যনেল মাৰ্কেট। চ' গতিকে অলৰেডি আমি কৈছো যে এইটো কোৱালিটি ভাল হ'লে সদায় কি হ'ব, তাৰ ডিমাণ্ডটো থাকিবই আৰু সি কম্পিটিটিভ হ'ব। চ' গতিকে তাৰ কি হ'ব, এক্সপৰ্ট কোৱালিটিটো বেছি থাকিব, সি পটককে মানে তাত এটা গ্ল'বেল ডিমাণ্ড এটা আছে, গতিকে পটককে এক্সপৰ্ট হ'ব। আৰু এক্সপৰ্ট হ'লে কি হ'ব, ইনকম হ'ব। ইনকম কাৰ হ'ব, এগ্ৰিকালচাৰ, যোনে ধৰি লওক সেই খেতিটো কৰিব তেওঁলোকৰ হ'ব। চ' তেওঁলোকে ৰ মেটেৰিয়েলটো বনাব, চ' গতিকে তেওঁলোকে এটা কি হ'ব, পইচা পাব। ঠিক তেনেকে এই ৰ মেটেৰিয়েলটো MSME চেক্টৰলৈ যাব, তেওঁলোকে প্ৰডাক্ট এটা বনাব, সেইকাৰণে তেওঁলোকৰো ধৰি লওক পইচা পাব, হয় নে নহয়? চ' গতিকে তাৰ ফালৰ পৰা আমাৰ কি হ'ব, ইকনমিটো বুষ্ট হ'ব। চ' গভৰ্ণমেণ্টে কিছুমান ছাপোৰ্ট দিছে, যে ইউনিয়ন বাজেটত আমি দেখিছো যে 5 year কটন মিছন এটা তেওঁলোকে লঞ্চ কৰিছে টু বুষ্ট ELS প্ৰডাকশ্যন, ঠিক আছে। চ' মিনিমাম ছাপোৰ্ট স্কিমতো কি হৈছে, এই কটনটো আনিছে, যিটো বা ধৰি লওক 7,521 কোটি টকা, মানে 21,000 টকা পাৰ কুইণ্টেল দেখুৱাই দিয়া গৈছে। Why is ELS cotton not widely grown in India? কিহৰ কাৰণে নহয়, তাৰ মেইন কথা আছে মিডিয়াম ষ্টেপল কটন 12 কুইণ্টেলছ পাৰ একাৰ, কিন্তু ELS কটন হৈছে ইমান। চ' গতিকে আমি এক্সাম্পলো দেখুৱালো যে যদিও এইটো ইমান হাই কোৱালিটি আছে, ইমান এক্সপৰ্ট ডিমাণ্ড আছে, তথাপিতো ইণ্ডিয়াৰ মাত্ৰ 7 to 8 কুইণ্টেলছহে পাৰ একৰত আমি কৰোঁ। 12 কুইণ্টেল আমি কি কৰোঁ, যিটো মিডিয়াম আমাৰ নৰ্মেল কটন আছে সেইটো কৰোঁ। কিহৰ কাৰণে, যে হাই ইনপুট কষ্ট। চ' গতিকে ইয়াৰ যিটো চিড আছে বা ইয়াৰ যিটো প্ৰডাকশ্যন চিষ্টেম আছে, সেইটো বহুত কি কষ্টলি হয়। যেনেকে কি লাগে, ইয়াত বহুত বেছি ৱাটাৰ লাগে, ঠিক তেনেকে ফাৰ্টিলাইজাৰ লাগিব আৰু পেষ্ট কণ্ট্ৰল লাগিব, হয় নে নহয়? গতিকে এইখিনি বস্তু ধৰি লওক মেনেজ কৰোঁতে আমাৰ কষ্টটো বাঢ়ি যায়। ঠিক তেনেকে মাৰ্কেট চেলেঞ্জেছ আছে, যে লেক অফ ষ্টেবল মাৰ্কেট লিংকেজেছ এণ্ড প্ৰাইচ এছুৰেঞ্চ। চ' গতিকে তাৰ কাৰণে আমি মাৰ্কেট ৰিফৰ্ম কৰিব লাগিব, তেতিয়া আমাৰ কি হ'ব, চ' এই যিটো প্ৰডাক্ট আছে ন, এই প্ৰডাক্টটোৰ গ্ৰোথটো আমাৰ ইয়াত বেছি হ'ব। আৰু কি কৈছে, লেক অফ জেনেটিকেলি মডিফাইড ভেৰাইটিজ, ঠিক আছে। চ' গতিকে BT কটনৰ কথা আমি ইয়াত কৈছো। চ' GS পেপাৰ 1 জিঅ'গ্ৰাফী হিষ্ট্ৰী ছ'চাইটি বা ইম্পৰ্টেণ্ট হয়, যে মেজৰ কটন প্ৰডিউচিং ষ্টেটছ জিঅ'গ্ৰাফীৰ ফালৰ পৰা আমি যদি দিওঁ, যে ধৰ ক্লাইমেট ৰিকুৱাৰমেণ্ট কি কি লাগিব, ব্লেক চইল লাগিব, ৰেগুল চইল অলৰেডি আমি জানো, বা সেইটো আমি জানিব লাগিব যেতিয়া আমি জিঅ'গ্ৰাফী পঢ়িম, যে কটন প্ৰডাকশ্যনৰ কাৰণে কি কি চইল লাগে, মডাৰেট ৰেইনফল লাগে, হয় নে নহয়? হিষ্টৰিকেল ইম্পৰ্টেন্স অফ কটন ইন ইণ্ডিয়া পোষ্ট ইণ্ডিপেণ্ডেন্স গ্ৰোথ ছ'চিঅ' ইকনমিক ইম্পেক্ট অফ ELS কটন, ঠিক আছে। চ' কটন মিছন আমি কথা কৈছো, নেশ্যনেল ফুড মিছনৰ কথা কৈছো, ঠিক আছে। চেলেঞ্জেছ কি কি আছে এক্সপৰ্টিং ELS কটন, সেইটো ইম্পৰ্টেণ্ট হয়, যে কি কি চেলেঞ্জেছ আছে, যে এক্সপৰ্ট কৰিবৰ কাৰণে আমি কি কি চেলেঞ্জেছ ফেচ কৰিব লাগিব, যে লেক অফ কোৱালিটি চাৰ্টিফিকেশ্যন এণ্ড প্ৰচেছিং ইউনিট। চ' গতিকে আমাৰ কোৱালিটিটো কি হৈছে, যে কোনো ধৰণৰ কোৱালিটি চাৰ্টিফিকেশ্যন আমাৰ ইয়াত কি নাই, দিয়া হোৱা নাই, বা তাৰ যিটো প্ৰচেছিং ইউনিট আছে তেওঁলোকৰ ধৰি লওক কোৱালিটি চেক কৰা নাই। চ' গতিকে ইয়াত কি হ'ব, যে আমাৰ সেই ELS কটনটো কি হ'ব পাৰে, তাত কিছুমান ডিফেক্ট থাকিব পাৰে, যিটো কাৰণে আমি এক্সপৰ্ট কৰিব নোৱাৰিব পাৰোঁ। তাৰপিছত কি আছে, যে কম্পিটিটিভনেছ কম্পিটিশ্যন ফ্ৰম দ্য চাইনা এণ্ড অষ্ট্ৰেলিয়া। আমি অলৰেডি দেখিছো যে চাইনা অলৰেডি এই যিটো ধৰি লওক ELS কটন মাৰ্কেট আছে, সেইখন ডমিনেট কৰি আছে। ঠিক তেনেকে অষ্ট্ৰেলিয়া আছে। চ' গতিকে এই প্লেয়াৰ বিলাকক আমি নাইকিয়া কৰিব লাগিব, বা তেওঁলোকৰ প্ৰডাক্টতকে আমাৰ প্ৰডাক্টটো মোৰ কম্পিটিটিভ হ'ব লাগিব। কেনেকে, ধৰি লওক কোৱালিটি ভাল হ'ব লাগিব আৰু প্ৰাইচটো কম হ'ব লাগিব। চ' গতিকে আমি কি কৰিব লাগিব, টেকনলজিকেল ইনফিউজন কৰিব লাগিব, হয় নে নহয়? চ' WTO ইণ্ডিয়াছ কটন ছাবচিডিজ। চ' গতিকে তাৰ ওপৰত WTO কি কি চেংচন লগাইছে, কেনেকে ধৰি লওক আমি হাৰ্নেছ কৰিব পাৰোঁ, তাৰ ওপৰত কথা কৈছো। ইকনমিক চিগনিফিকেন্সৰ কথা কৈছো, বায়'টেকনলজি এণ্ড GM ক্ৰপ। চ' গতিকে জেনেটিকেলি মডিফাইড যিখিনি কটন আছে তাৰ ওপৰত আমি কথা কৈছো, তাত এনভাইৰমেণ্টেল ইম্পেক্ট কি কি হ'ব পাৰে, হয় নে নহয়? চ' তাৰ ওপৰত কথা কৈছো, যে ৱাটাৰ কনজাম্পশ্যন খুব বেছি, যেনেকে অলপ আগত আমি কৈ গলো ন, যে ELS কটনটো কি হৈছে, খুব ভাল হয়, কিন্তু ইয়াতে প্ৰব্লেমটো কি, যে ইয়াত হাই ইনপুট কষ্ট আছে। হাই ইনপুট কষ্ট কি, যে ৱাটাৰটো বেছিকে লাগে।
আৰু যদি ৱাটাৰটো বেছিকে লাগে এইটো অকল ইকনমিক এটা চেলেঞ্জেছ নহয়, এইটো এটা এনভাইৰনমেন্টেল চেলেঞ্জেছো হয়। কাৰণ কি ৱাটাৰটো এভেইলেবিলিটিটো যদি খুব বেছি হয়, মানে খুব যদি ৱাটাৰটো এওঁলোকে লৈ লয়, মানে এই কটনৰ প্ৰডাকশ্যন লৈ, তেতিয়া কি হ'ব, গ্ৰাউণ্ড ৱাটাৰ ডিপ্লেশ্যন হ'ব, হয় ন? ঠিক তেনেকে আকৌ কি হৈছে, পানীটো কি হ'ব, ৱাটাৰ পলিউশ্যন হ'ব। ত' ৱাটাৰ ইনটেনচিভ ক্ৰপ বিলাক আমাৰ কাৰণে দিগদাৰ হয়, হয় নে নহয়? যেনে কলছ ফৰ দ্য ড্ৰিপ ইৰিগেশ্যন, তাৰ কাৰণে আমি কি কৰিব লাগিব, ৱে ফৰৱাৰ্ডটো যে ইৰিগেশ্যন যিবোৰ ধৰি লওক নতুন টেকনলজি আছে সেইটো ইউজ কৰিব লাগিব, যেনে ধৰি লওক ড্ৰিপ ইৰিগেশ্যন, ঠিক আছে, যেনেকে ধৰি লওক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং। তেতিয়া আমাৰ কি হ'ব লোৱাই যে যিটো গ্ৰাউণ্ড ৱাটাৰ আছে ন তাৰ ওপৰত ইম্পেক্টটো কমকে পৰিব, ঠিক আছে। চ' গতিকে ঠিক তেনেকে পেষ্টিচাইড অভাৰ ইউজ, চ' মানে আমি ধৰি লওক অভাৰ ইউজ অফ পেষ্টিচাইড কৰিব নোৱাৰো, তেতিয়া কি হ'ব, আমাৰ চইল ডেমেজ হ'ব, হেল্থ ইম্পেক্ট পৰিব, আৰু সেইবিলাকে কি হ'ব, ধৰি লওক মানে এক্সপৰ্টটো তাৰ কি হ'ব, বেন হৈ যাব। কাৰণ কি যেতিয়া বাহিৰলৈ আমি ধৰি লওক খুব বেছি মানে সাৰ প্ৰয়োগ কৰা বস্তু এটা পঠিয়াও ন, তেওঁলোকে কি কৰে, ৰিজেক্ট কৰি দিয়ে। অ'কে, চ' এইখিনি বস্তু আমাৰ ইম্পৰ্টেণ্ট হয় ELS কটন ৰিলেটেড। ৱে ফৰৱাৰ্ড আমি প্ৰভাইড কৰিছো। লেটছ মুভ টু দা নেক্সট আৰ্টিকল, দ্য এ শ্বেডো এজ এ লিগেচি। চ' গতিকে ইয়াত কৈছে চিফ ইলেকশ্যন কমিশনৰ এপইণ্টমেণ্টৰ কথা কৈছে আৰু তাৰ ফাংচনিঙৰ কথা কৈছে। চ' গতিকে ইলেকশ্যন কমিশন অফ ইণ্ডিয়া তাৰ ৰিলেটেড যিটো আৰ্টিকল আছে সেইটো আপোনালোকৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰ্টিকল 324। ইয়াত আপোনালোকে লিখি দিব কি, SDC। চ' গতিকে চুপাৰিনটেনডেন্স ডাইৰেকশ্যন এণ্ড কন্ট্ৰল অফ ইলেকশ্যন, হয় নে নহয়? চ' কি ইলেকশ্যন তেওঁলোকে কয়, চ' মেইন মানডেটটো কি যে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কৰিব লাগে, হয় নে? চ' ক'ত কৰিব লাগে, যে পাৰ্লিয়ামেণ্টেৰী ইলেকশ্যন, লেজিসলেটিভ ইলেকশ্যন, তাৰপিছত প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনটো কোনে কণ্ডাক্ট কৰে, মানে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই কৰে। কিন্তু এইটো মনত ৰাখিব, যিটো মিউনিচিপালিটি আছে আৰু যিটো ধৰি লওক আৰু কি আছে, যিটো পঞ্চায়ত আছে তাৰ ইলেকশ্যনটো কোনে কৰে, ষ্টেট ইলেকশ্যন কমিশন। চ' গতিকে এইখিনি আপোনালোকে কনফিউজ নহ'ব, ঠিক আছে। চ' কম্পজিশ্যনৰ কথা কৈছে, ঠিক আছে। তাৰপিছত কি আছে, এপইণ্টমেণ্ট এণ্ড টেনিউৰ অফ CEC কথা কৈছে। সুপ্ৰিম কোৰ্টৰ ৰোল ইন এনচিউৰিং ECI ইণ্ডিপেণ্ডেন্স। কাৰণ কি ECI টো কি বুলি কৈছে, আমাৰ দাদা মানে BR আম্বেদকাৰ চাহাবে কৈছে যে ইট ইজ দ্য বুলৱাৰ্ক অফ দ্য ডেমক্ৰেচি, হয় নে নহয়? কাৰণ কি কি কৰিব, ডেমক্ৰেচিটোক প্ৰটেক্ট কৰি ৰাখিব। কাৰণ কি ডেমক্ৰেচি যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন নহয়, তেতিয়াহ'লে এই ডেমক্ৰেচিটো কি হৈ যাব, চ' গতিকে এই ডেমক্ৰেচি অলিগাৰ্কি বা তেনেকুৱা ধৰণলৈ কনভাৰ্ট হ'ব। চ' 2023 সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ কথা কৈছে, পাষ্ট জুডিচিয়েল ইণ্টাৰভেনশ্যনৰ কথা কৈছে, যে আগতে TN সেশনৰ পৰা আদি কৰি কি ধৰি লওক মানুহে ইয়াৰ ওপৰত PUCL কেছৰ কথা কৈছে, কি আমি কৰিছো আৰু তাত যিটো ট্ৰান্সফৰমেশ্যন হৈছে, হয়নে নহয়? চ' ইভলিউশ্যনটোত আমি গম পাব লাগিব কেতিয়া আমি কি কৰিছিলো। TN সেশন ছাৰে যিটো আছিলে, ত' তেওঁ কি কৈছিলে, ভোটাৰ ID কাৰ্ড দিছিলে, হয়নে নহয়? চ' গতিকে আমাৰ কি হৈছে যে ডাবলিং অফ ভোটাৰ্ছ যিটো আছে, ডুপ্লিকেশ্যন অফ ভোটাৰ, চ' সেইটো আমাৰ কমিছিলে, ঠিক আছে। ৰোল অফ ECI ইন ষ্ট্ৰেংথেনিং ডেমক্ৰেচি, এইটো ধৰি লওক ডাইৰেক্ট মেইনছৰ কুৱেশ্যন আহিব পাৰে, যে ৰোল অফ আমাৰ, কাৰণ কি GS পেপাৰটোত এইটো আছেই, যে কনষ্টিটিউচনেল আৰু নন কনষ্টিটিউচনেল বডিজ ইন ইণ্ডিয়া। চ' গতিকে ECI ইলেকশ্যন কমিশন অফ ইণ্ডিয়া কি ধৰি লওক আমাৰ ডেমক্ৰেচিটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে তেওঁলোকৰ ৰোলটো কি। চ' গতিকে এনচিউৰিং ইলেক্টৰিয়েল ইন্টিগ্ৰিটি, চ' গতিকে মডেল কোড অফ কণ্ডাক্টটো ইছ্যু কৰি পেলাই তেওঁলোকে সেইটো বস্তু প্ৰিভেন্ট কৰে, হয় নে নহয়? মনিটৰিং অফ ইলেকশ্যন এক্সপেণ্ডিচাৰ। তাৰপিছত আৰু কি কৈছে, যে এই মানে ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই এই ৰোলটো প্লে কৰিবলৈ যাওঁতে কি চেলেঞ্জেছ পায়, সেইটো হৈছে মনি এণ্ড মাছল পাৱাৰ, হয় নে নহয়? তাৰপিছত বায়াছ ইলেকশ্যন শ্বেডুলিং, তাৰপিছত কি কৈছে, ইলেক্টৰেল মানে ইৰোশ্যন অফ দ্য ইলেক্টৰেল অটনমি। চ' গতিকে ইলেক্টৰেল অটনমিত কি হৈছে, ইৰোশ্যন আছে, মানে যিখন ধৰি লওক ৰুলিং গভৰ্ণমেণ্ট হয়, সেই গভৰ্ণমেণ্টৰ মতে চব কাম কৰিবলগীয়া হয় কেতিয়াবা ECI, ঠিক আছে। চ' কনষ্টিটিউচনেল প্ৰভিজন কি আছে, এইখিনি আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। মেইনছত আপোনালোকে ইন্ট্ৰডাকশ্যনত এই আৰ্টিকলটো থৈ দি আপুনি লিখিব পাৰে যে ইলেকশ্যন কমিশন অফ ইণ্ডিয়া হেজ বিন ৰেফাৰ্ড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউচন আণ্ডাৰ আৰ্টিকল 324। তেতিয়া আপোনালোকে গম পাই যাব কি কৈছিলো, যে SDC চুপাৰভাইজ ডাইৰেক্ট এণ্ড কন্ট্ৰল বা চুপাৰিনটেনডেন্ট ডাইৰেক্ট এণ্ড কন্ট্ৰল অফ ইলেকশ্যন। চ' গতিকে এইখিনি ৱৰ্ড কনষ্টিটিউচনেল লিখা আছে, গতিকে সেইটো আপোনালোকে SD যদি মেইনছৰ ইন্ট্ৰডাকশ্যন লিখিব পাৰে, দ্য এক্সামিনাৰ উইল বি ইমপ্ৰেছড। চ' গতিকে ইছ্যুজ উইথ দ্য এপইণ্টমেণ্ট অফ ECI, চ' গতিকে এইটো মেইন কথা, যে কি ইছ্যু আহিছে। চ' গতিকে ইছ্যুটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, যে গভৰ্ণমেণ্ট ডমিনেন্স আছে, ঠিক আছে। চ' গতিকে এতিয়া কি হৈছে, এপইণ্টমেণ্ট কাৰেণ্টলি মেড বাই দ্য এক্সিকিউটিভ উইদাউট দ্য চেকছ। চ' গতিকে গভৰ্ণমেণ্টৰ থ্ৰুৱেদি কি হয়, এক্সিকিউটিভ মানে গভৰ্ণমেণ্ট, চ' গভৰ্ণমেণ্টৰ থ্ৰুৱেদি কি হয়, ECI মানে এপইণ্টমেণ্ট হয়, that leads to the allegation of bias and political favoritism। চ' গতিকে গভৰ্ণমেণ্টে মানে যিহেতু গভৰ্ণমেণ্টৰ ইনভলভমেণ্টটো বেছি, চ' গতিকে কি হ'ব পাৰে, যে ECI টো গভৰ্ণমেণ্ট ডমিনেটেড হ'ব পাৰে, যে এনেকুৱা এজন মানুহক ECI বনাম যিজনৰ অলৰেডি সেই ৰুলিং গভৰ্ণমেণ্টৰ প্ৰতি এটা এলিজেন্স আছে, হয় নে নহয়, বায়াছনেছ আছে। চ' গতিকে তেনেকুৱা এজন মানুহক যদি আমি ইলেকশ্যন কমিশনৰ নিচিনা এটা ইণ্ডিপেণ্ডেণ্ট দায়িত্ব দি দিওঁ, তেতিয়াহ'লে কি হ'ব পাৰে, আমাৰ যিটো ইলেকশ্যন প্ৰচেছ আছে
সেই প্ৰচেছটো ট্ৰেন্সপাৰেণ্ট নহ'ব পাৰে, একাউণ্টেবল নহ'ব পাৰে, আৰু তাৰ পৰা যিটো ৰিজাল্ট ওলাইছে সেই ৰিজাল্টটো কোনোবা এটা ভেষ্টেড ইণ্টাৰেষ্টৰ প্ৰতি টিল্ট হ'ব পাৰে, যিটো পৰা আমাৰ ডেমক্ৰেচি কি হ'ব পাৰে, ডেষ্ট্ৰয় হ'ব পাৰে। চ' গতিকে সুপ্ৰিম কোৰ্টে কি কৈছে 2023 আমি অলৰেডি গম পাইছো, যিটো ধৰি লওক ইলেক্টৰেল বণ্ড আছিলে সেইটো সুপ্ৰিম কোৰ্টে আনকনষ্টিটিউচনেল বুলি ক'লে। চ' ৰিচেণ্ট কন্ট্ৰভাৰ্চিজ ইন ECI's ফাংচনিং যদি কয়, চ' ইলেকশ্যন শিডিউলিং এলিগেশ্যন, চ' গতিকে এলিগেশ্যন কৈছে যে ইলেকশ্যনটো কেতিয়া শিডিউল কৰে, ইট ইজ শিডিউল্ড অন দা মানে ইন দা ইণ্টাৰেষ্ট অফ দা ৰুলিং পাৰ্টি, হয় নে নহয়? চ' গতিকে ৰুলিং পাৰ্টিয়ে যেতিয়া বিচাৰে তেতিয়াই কি হ'ব পাৰে, যেনেকে ধৰি লওক টাইমিং অফ দিল্লী ইলেকশ্যন, ইয়াত এটা এক্সাম্পল দিছে যে যেতিয়া ইউনিয়ন বাজেটখন ধৰি লওক প্ৰকাশ হ'ল তাৰ পাছত কি হৈছে ধৰি লওক দিল্লীৰ মানে ইলেকশ্যনটো হৈছে, যাতে এই ইউনিয়ন বাজেটৰ যিটো ধৰি লওক পজিটিভ ইম্পেক্ট আছে সেইটোৱে ভোটাৰ্ছক কি কৰিব পাৰে, ইনফ্লুৱেঞ্চ কৰিব পাৰে। চ' গতিকে এনেকুৱা ধৰণৰ বস্তু আপোনালোকে ক্ৰিটিকেলি এনালাইচিছ কৰিব। চ' আনকনটেষ্টেড ইলেকশ্যন যদি আছে, চুৰাট 2024 কথা কৈছে, আছাম ডিলিমিটেশ্যন ইছ্যু, চ' গতিকে ইয়াত অসমৰ পাৰ্চপেক্টিভটো দিলে APSC কাৰণে ভাল, যে একুইজিশ্যন অফ গেৰিমেণ্ডাৰিং টু ফেভৰ অফ দ্য ৰুলিং পাৰ্টি, হয় নে নহয়? তাৰপিছত গ্ল'বেল কম্পেৰিজনছৰ কথা কৈছে যে ৰাছিয়াত কি হৈছে, ইলেকশ্যনছ আৰ হেভিলি কণ্ট্ৰল বাই দ্য গভৰ্ণমেণ্ট, আৰু সেইকাৰণে ৰাছিয়াৰ ডেমক্ৰেচিটো আপোনালোকে দেখিছে যে কেনেকুৱা ধৰণৰ ৰুইন হৈ গৈছে। ত' নেক্সট যদি আমি চাওঁ যে পাকিস্তান, ইউনাইটেড ষ্টেটছ এইবিলাকক কি হৈছে যে যেনেকে ধৰি লওক ইলেকশ্যন কমিশ্যন ইজ হাইলি ডিচেন্ট্ৰেলাইজ ৰিডিউচিং ফেডাৰেল ইণ্টাৰফাৰেঞ্চ, চ' গতিকে US ডেমক্ৰেচিত সেইটো এটা ভাল পজিটিভ এংগুল আছে। তাৰপিছত ডিজিটেল গভৰ্ণেন্সৰ কথা কৈছে যে ইলেক্টৰেল ৰিফৰ্মছ নিডেড, কি ৰিফৰ্ম লাগিব সেইটো কথা কৈছে, চেলেঞ্জেছ কি আছে এইখিনি প্ৰভাইড কৰা গৈছে, আৰু পলিচি ৰেকমেণ্ডেশ্যন কি আছে এইখিনি আমি দিয়া গৈছে, ঠিক আছে? গতিকে এইখিনি খুব ইম্পৰ্টেণ্ট হয়। দ্য স্পিৰিট অফ 1971 ইট ডিফাইনছ দ্য শ্বেপছ ইন ইণ্ডিয়া বাংলাদেশ টাইজ, চ' গতিকে ইণ্ডিয়া বাংলাদেশ টাইৰ ওপৰত এইটো এটা ধুনীয়া আৰ্টিকল এটা লিখিছে, যে হিষ্টৰিকেল বেকগ্ৰাউণ্ডটোৰ কথা কৈছো, কি এগ্ৰিমেণ্টছ বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ তাৰ কথা কৈছো, চেলেঞ্জেছৰ কথা কৈছো, GS পেপাৰ 1ৰ পাৰ্চপেক্টিভৰ পৰা আমি দিয়া গৈছে যে কালচাৰেল এণ্ড লিংগুইষ্টিক বণ্ড কেনেকে আছে, পিপুল টু পিপুল কানেক্টিভিটি কেনেকে এনচিয়ৰ হ'ব, মাইগ্ৰেশ্যন এণ্ড ইণ্টাৰনেল ইছ্যুজ, চ' গতিকে ইণ্ডিয়া বাংলাদেশৰ লগত যিটো ধৰি লওক এটা ইনএলিনেবল ইছ্যু এটা জড়িত হৈ আছে ন ফ্ৰম 1971, সেইটো হৈছে মাইগ্ৰেশ্যন এণ্ড ইণ্টাৰনেল চিকিউৰিটি, হয় নে নহয়? চ' গতিকে অসম বা এই যি নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে তাৰ পৰা কি হৈছে, ইনফিল্ট্ৰেশ্যন হৈছে বা ইলিগেল ইমিগ্ৰেশ্যন হৈছে। চ' গতিকে ইলিগেল ইমিগ্ৰেশ্যন হোৱাৰ কাৰণে আমাৰ যে আমাৰ যিটো ধৰি লওক মানে চিটিজেনশ্বিপ মানে একখনে আমাক চেঞ্জ হৈ থোৱা আছে, হয় নে নহয়? চ' গতিকে আমাৰ ইলিগেল ইমিগ্ৰেশ্যন কনচাৰ্ণ, আমাৰ ইয়াত ধৰি লওক অসম আন্দোলনৰ নিচিনা ডাঙৰ ঘটনা এটা ঘটিছে। চ' গতিকে ইট ইজ অল এবাউট দিছ ইমিগ্ৰেশ্যন ইছ্যু। তাৰপিছত চিকিউৰিটি ইছ্যু আছে, চ' সেইটো অলৰেডি আমি কৈছো, দ্য প্ৰিকশ্যন ফৰ দ্য মাইনৰিটিজ, চ' গতিকে ৰোহিংগা ৰিফিউজি ইছ্যু সেইখিনি আমি কৈছো, যে দিল্লীলৈ কি হৈছে, মাইগ্ৰেট হৈছে বহুত। চ' গতিকে ইণ্ডিয়া বাংলাদেশ বাইলেটাৰেল ৰিলেশ্যনটোৰ কথা কৈছে, যে ইকনমিক কোঅপাৰেশ্যন, চিকিউৰিটি কোঅপাৰেশ্যন, পলিটিকেল কোঅপাৰেশ্যন, আৰু ৱাটাৰ ডিস্পিউট এণ্ড বৰ্ডাৰ মেনেজমেণ্ট, তিষ্টা বৰ্ডাৰ যিটো ধৰি লওক ডিস্পিউট হৈছে তাৰ ওপৰত কথা কৈছে, ৰিজনেল এণ্ড গ্ল'বেল ডাইমেনশ্যন, চাইনা ফেক্টৰ, সাৰ্ক, বিমষ্টেক কোঅপাৰেশ্যন এইখিনি আমি দিছো। GS পেপাৰ 3 ৰিলেটেড ইকনমি, বাইলেটাৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ, চেলেঞ্জেছ কি আছে, চিকিউৰিটি কনচাৰ্ণ কি আছে, ইলিগেল মাইগ্ৰেশ্যন অফ বৰ্ডাৰ, ৰেডিকেলাইজেশ্যন অফ এক্সট্ৰিমিজম, চাইবাৰ চিকিউৰিটি এণ্ড ডিজিটেল থ্ৰেট, ঠিক আছে? চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়। অ'কে, তাৰপিছত নেক্সট যদি আমি চাওঁ যে পলিচি ৰেকমেণ্ডেশ্যন, যে এইখিনি গোটেইখিনি হোৱাৰ কাৰণে কি আমি পলিচি এডপ্ট কৰিব লাগিব, যাতে আমাৰ গোটেই যিখিনি চিকিউৰিটি থ্ৰেট আদি কৰি ধৰি লওক ইনফ্ৰাষ্ট্ৰাকচাৰ থ্ৰেট, ইকনমি, পলিটিকেল, হয় নে নহয়, ছচিয়েল, পিপল টু পিপল, গোটেইখিনি আমি কি কৰিব পাওঁ, এড্ৰেছ কৰিব পাওঁ, ঠিক আছে? চ' গতিকে লেটছ মুভ এহেড। প্লেটফৰ্মছ ফৰ বিকশিত ফিউচাৰ, ঠিক আছে? চ' গতিকে বিকশিত ফিউচাৰ কাৰণে আমাৰ বাজেটখনে কি কৰিলে, এটা ধুনীয়া প্লেটফৰ্ম দিলে বুলি কৈছে, যাতে মিডল ক্লাছে এতিয়া কি কৰিব, গ্ৰোথ ইঞ্জিন হিচাপে তেওঁলোকে কাম কৰিব, আৰু দে উইল শ্ব' চাম এনিমেল স্পিৰিট মানে ৰিস্ক টেকিং যিটো ধৰি লওক এবিলিটি আছে মানুহৰ। চ' গতিকে বিকশিত ভাৰত 2047 ইজ ইণ্ডিয়াছ লং টাৰ্ম ষ্ট্ৰেটেজি। চ' গতিকে কোনোবাই যদি ডে 1 হয়, তেওঁলোকে জাষ্ট প্ৰথম আজি দিনা নিউজ পেপাৰখন চাইছেহে, তেতিয়া তেওঁলোকে এটা গম পাব পাৰে যে বিকশিত ভাৰত নামৰ এটা বস্তু এটা আছে মানে। চ' সেইটো এটা কি হয়, ইণ্ডিয়া এটা লং ষ্ট্ৰেটেজি আছে, লং টাৰ্ম ষ্ট্ৰেটেজি আছে। চ' গতিকে সেই ষ্ট্ৰেটেজিটো মেইন কামটো কি, যে ইণ্ডিয়াখনক কি কৰি দিয়া, ডেভেলপ কাণ্ট্ৰি কৰি দিয়া। তেনেকে এছিয়াত মাত্ৰ এখনে ডেভেলপ কাণ্ট্ৰি আছে, সেইখন হৈছে জাপান। চ' গতিকে জাপানত গ'লে আপোনালোকে যি দেখিব, ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদি কৰি, এডুকেশ্যন, হেল্থৰ পৰা আদি কৰি, গভাৰ্নেন্সৰ পৰা আদি কৰি, তেনেকুৱা ইণ্ডিয়াখন কৰিব লাগে, কেতিয়াৰ ভিতৰত, 2047ৰ ভিতৰত, ঠিক আছে? চ' গতিকে আমি এটা গ'ল পাই গলো ন, আৰু এই গ'লটো আপোনালোকে ক'ত লিখিব পাৰে, যেতিয়া আপুনি কনক্লুজন লিখিব। চ' গতিকে কনক্লুজন বিলাকত আপোনালোকে যিকোনো বস্তু, যে গুড গভাৰ্নেন্স কিয় কৰিব লাগে, যে আমি এটা পলিচিটো কিয় এক্সিকিউট কৰিব লাগে, আমি কিয় এনেকুৱা কৰিব লাগে, তাত যদি আপুনি কয় ডাইৰেক্ট এইটো কথা ক'ব পাৰে, যে এইখিনি যদি আমি ভাল কাম কৰো, তেতিয়াহ'লেহে ইণ্ডিয়াই এই যিটো লং টাৰ্ম ষ্ট্ৰেটেজি আছে
to become the Viksit Bharat status by 2047 and making India as a developed country সেটো successful হ'ব বুজি পাইছে না কেনেকে আপুনি কোৰ বস্তু কেনেকে লিংক কৰি দিলে সো তেনেকুৱা ধৰণৰ বস্তুবিলাকে আপোনালোকৰ কনক্লুজনটো কি কৰিব ভাল কৰিব ঠিক তেনেকে ইন্ট্ৰোডাকশনটো লিখিব পাৰে যে কি গোলটো কৈছে 30 টো মানে এটা ডেভেলপ কান্ট্ৰি বুলি ক'লে কেতিয়া ডেভেলপ হ'ব সো আমাৰ ইকোনমিটো কিমান ইকোনমি হ'ব লাগিব যে 30 ট্ৰিলিয়ন ইকোনমি হ'ব লাগিব আজিৰ দিনৰ কিমান 4 ট্ৰিলিয়ন ইকোনমি সো গতিকে আমাৰ ইন্ডিয়া এখন আছে এটা 4 ট্ৰিলিয়ন কিন্তু 4 ট্ৰিলিয়নটো কি হলে নিব লাগিব 32 বিলিয়ন বা 30 ট্ৰিলিয়ন নিব লাগিব সো গতিকে আমাৰ এতিয়া কি হ'ব লাগিব ইনটু 8 টাইমছ আমি বহাব লাগিব হয়নে নহয় সো হেকানে আমাৰ কি কৈছে যে 8 গুণ মানে 8% আমাক গ্ৰোথ কৰিবলৈ কৈছে কেতিয়া 8% গ্ৰোথ কৰিবলৈ কৈছে 10 বছৰ হেতু কোনে ক'লে ইকোনমিক সাৰ্ভে ক'লে সো গতিকে 10 বছৰ যদি আমাৰ গ্ৰোথটো 8% হয় তেতিয়াহলে আমি এই যেটো ধৰিলো ইকোনমি টাৰ্গেটটো লৈছো যেটো টাৰ্গেট এচিভ কৰিলে আমাৰ ইন্ডিয়াখনক ডেভেলপ কান্ট্ৰি বুলি কম by 47 2047 টো কিয় লৈছো কাৰণ কি 1947 ত আমি ইন্ডিপেন্ডেন্স পাইছো সো গতিকে এক্স্যাক্টলি 100 বছৰৰ পিছত আমাৰ ইন্ডিয়াখন কি হ'ব ডেভেলপ হৈ যাব বুলি আমি কি কৈছো এটা এইম কৈছো সবৰে যেনেকে পাৰ্সোনাল এইম এটা থাকে আমাৰ কান্ট্ৰিখনৰ এটা কি আছে এইম এটা আছে সো গতিকে এইবিলাক বস্তু আপোনালোকে চাব সো গ্লোবাল লিডাৰ হিচাপে তেওঁলোকে আগবাঢ়িব লাগিব সো ইন্ডিয়া কি টেকনলজি ক্ষেত্ৰৰ পৰা হওক ট্ৰেডৰ ক্ষেত্ৰৰ পৰা হওক ম্যানুফ্যাকচাৰিং ক্ষেত্ৰৰ পৰা হওক এটা পাৱাৰ হাউস হ'ব লাগিব হয়নে নহয় তাৰপিছত ইনক্লুসিভ এন্ড সাস্টেইনেবল গ্ৰোথ এটো খুব ইম্পৰ্টেন্ট হয় কোনোবা এটা সেকশনৰ যদি মানুহে খুব বেছি ডেভেলপমেন্টত ধৰিলো কন্ট্ৰিবিউশন কৰে কিন্তু মেজৰিটি অফ পিপলস আৰ বিং স্ট্যান্ডাৰ্ড ইন দা পভাৰ্টি তেতিয়াহলে আমাৰ ইন্ডিয়াখন ডেভেলপ কেতিয়াও হ'ব না সো গতিকে আমাৰ যেটো ধৰিলক HDI আছে হিউম্যান ডেভেলপমেন্ট ইনডেক্স আছে বা যেটো পাৰ ক্যাপিটা ইনকাম আছে সো গতিকে পাৰ ক্যাপিটা ইনকামটো আমি কি কৰিব লাগিব বঢ়াব লাগিব হয়নে নহয় সো গতিকে এইবিলাক বস্তু আমাৰ কি হৈছে এই তিনটা ক্ৰাইটেৰিয়া ফুলফিল হলে ইন্ডিয়া কি হ'ব বিকশিত ভাৰতৰ টাৰ্গেটটো পাব সো গতিকে এটা প্লেটফৰ্ম এটা দিছে কোনে আমাৰ এই বাজেটখনে সো গতিকে কি দিছে এক্সাম্পল অফ দিস প্লেটফৰ্ম কি ফিচাৰ আমাক দিছে ঠিক আছে সো গতিকে এইখিনি বস্তু আমাক কি হৈছে প্ৰভাইড কৰা গৈছে সো গতিকে হিষ্টৰিকেল কনটেক্সট আমি যদি চাও লিবাৰেলেশন ফেজ বিকশিত ভাৰত ফেজ ঠিক আছে সো গতিকে সোশিয়েল ইম্প্যাক্ট অন প্লেটফৰ্ম বেসড ইকোনমি সো গতিকে প্লেটফৰ্ম বেসড ইকোনমি যিখিনি আছে সো প্লেটফৰ্ম বেসড ইকোনমি মানে গিগ ইকোনমি হয় না আৰু সেই গিগ ইকোনমিটো এবাৰ আমি কি কৈছো বাজেটৰ থ্ৰুৱেদি এটা আমি কি কৈছো মানে মেইন ষ্ট্ৰীম ধৰক সোশিয়েল ওয়েলফেয়াৰ স্কিমলৈ তেওঁলোকক আনিছো প্লেটফৰ্ম মানে ধৰক কি যে সুইগি জমেটো ওলা উবেৰ এইবোৰ যিবোৰ দেখিছো যে এটা ধৰক আপোনালোকে এটা এপছলৈ যাব লাগিব সেই এপছটো থ্ৰুৱেদিহে এই সাৰ্ভিসটো এক্সেস কৰিব পাৰিব তাকে কয় কি গিগ ইকোনমি GIG গিগ সো গতিকে এইটো কি যে গিগ ইকোনমি ওকে সো গতিকে প্লেটফৰ্মৰ ওপৰত বেস কৰি পেলাই যিখিনি ধৰক ওয়াৰ্কাৰ আছে আৰু যিখিনি এমপ্লয়ি আছে সো গতিকে এমপ্লয়ি আৰু এমপ্লয়াৰ তেওঁলোকৰ মাজত ৰিলেশনটো কেনেকুৱা হয় বাই থ্ৰু এ প্লেটফৰ্ম মানে কি মানে ইন্টাৰনেটৰ মাধ্যমেদি ওকে সো গতিকে কালচাৰেল বিহেভিয়াৰ কেনেকুৱা ধৰণে শিফট হৈছে যদি হেতু আমি দেখিছো যে আমি আজিকালি অনলাইন ধৰিলো কমাৰ্চত বেছি বুম হৈছে হয়নে নহয় সো গতিকে Amazon Flipkartত আমি যিমান বজাৰ কৰো হয়তো আমি ৰিটেইল শ্বপলৈ আজিকালি কমকে যাওঁ হয়নে তাৰপিছত হেতু কৈছে যে বিহেভিয়াৰ চেঞ্জ হৈছে সো গভৰ্নমেন্ট ৰোলছ ইন এনাবলিং প্লেটফৰ্ম ইকোনমি সো গতিকে কেনেকে আমি ধৰক প্লেটফৰ্ম ইকোনমিটো কিমান আমি ভাল কৰিম তাত ট্ৰান্সপাৰেন্সি কেনেকে আনিম তাত একাউন্টেবিলিটি কেনেকে আনিম তাত গ্ৰিভেন্স ৰিডাৰেলটো কেনেকে হ'ব হয়নে নহয় হেতু খুব ইম্পৰ্টেন্ট হয় তাৰপিছত ওয়েলফেয়াৰ অফ দা গিগ ওয়াৰ্কাৰ্স সো ইকোনমিক বেনিফিট অফ প্লেটফৰ্ম বেসড ইকোনমি কি আছে সো ইনক্ৰিজ এফিচিয়েন্সি এন্ড ৰিডিউস কষ্ট attracts global investors challenges in implementing platform economy so গতিকে তাৰ ৰেগুলেটৰী challenges আছে ডিজিটেল লিটাৰেসি ওপৰত কথা আছে so গতিকে আপোনালোকে এটো ক'ব পাৰে যে আমাৰ প্লেটফৰ্ম ইকোনমিটো খুব ভাল হয় যে হেতু হলে পজিটিভ কি আছে হেতু দিছো ইয়াৰ আকৌ challengesও আছে হয়নে ন এক নম্বৰ challengesটো কৈছে যে ৰেগুলেটৰী মানে আনসাৰ্টেনিটি সো কোনে ৰেগুলেট কৰিছে হেতু আনসাৰ্টেন হৈছে তাৰপিছত কি আছে ৰুৰাল লেভেলত ডিজিটেল লিটাৰেসি নাই সো আজি ধৰক আমি যদি দেখো যে Amazon আৰু Flipkartৰ মানুহবিলাকে এটা টাউন এৰিয়া যিমান ধৰক ডেলিভাৰী বয়বিলাকৰ অহা যোৱা আছে গাঁও এখনলৈ গলে আপুনি তাৰ ডেনসিটি তাৰ ফ্ৰিকুৱেন্সিটো কম দেখিব কিয় গাঁৱৰ মানুহে কিয় মানে অনলাইন শ্বপিং নাই কৰা তাৰ এটা মূল কথা হৈছে যে তেওঁলোকৰ ডিজিটেল লিটাৰেচিটো কম আছে যদিও গাঁৱৰ যিখিনি ধৰক ইয়াং জেনাৰেশন আছে তেওঁলোকে হেতু ইনভলভ হৈছে কিন্তু ধৰক তাৰ যিখিনি ধৰক মানে মেচিউৰ পিপল আছে মেচিউৰ পিপল বুলি নহয় মেজৰিটি অফ পিপল আছে তেওঁলোকে এতিয়াও কি হৈছে যে সেই এটা স্মাৰ্টফোন নাই বা তাত ধৰক ডিজিটেল কানেক্টিভিটি ইমান নাই নেটৱৰ্ক ইমান ভাল নহয় সো তাৰ কাৰণে এটো কি বুলি কৈছে ডিজিটেল ডিভাইড বুলি কৈছে বা ডিজিটেল লিটাৰেচিৰ অভাৱ আছে সো গতিকে এটুক আমি কি কৰিব লাগিব এটুক আৰু অলপ ডেভেলপ কৰিব লাগিব তেতিয়া কি হ'ব যে ইন্ডিয়া বুলি ক'লে অকল সিটি ইন্ডিয়া নহয় ইয়াত কি আছে যে ৰুৰাল ইন্ডিয়াখনহে মেইন ইন্ডিয়া সো গতিকে ৰুৰাল ইকোনমিটো যেতিয়ালৈকে আমি ইনভলভ নকৰাম এই প্লেটফৰ্ম ইকোনমিৰ লগত তেতিয়ালৈকে এই প্লেটফৰ্ম ইকোনমিটো কি নহব যে খুব ভালকে ডেভেলপ নহব সো গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ গ্যাপ আছে সো আমাৰ অলৰেডি কৈছো যে হাই স্পীড ইন্টাৰনেট নাই সো লজিষ্টিক্স কষ্ট আছে আমি যদি আজি এটা Amazonত অৰ্ডাৰ দিও তেতিয়ালে মানে 6 to 7 ডেজ আমাক লাগে
ডেলিভাৰী হ'বলৈ, হয় নে নহয়? চ' গতিকে এইটো কি লজিষ্টিক্স কষ্ট। যদি আপুনি ইউৰোপত হয় তেতিয়াহ'লে এবেলাতহে পাই যাব। চ' গতিকে আমাৰ সেইটো কি ইণ্ডিয়াৰ লজিষ্টিক্স কষ্টটো বহুত বেছি। চ' সেইটো এটা চেলেঞ্জেছ হয় যে steps to strengthen platform basing. চ' গতিকে এইখিনি আমাৰ কি দিলে প্ৰব্লেম দিলে। চ' গতিকে আমাৰ এডভান্টেজ খিনি দিলো, প্ৰব্লেম খিনি দিলো, এতিয়া আমি কি কি ষ্টেপ ল'ম, ৱে ফৰৱাৰ্ডটো আমাৰ কি হ'ব বুজি পাইছে ন? চ' এইটোৱে হৈছে আমাৰ এটা ফৰ্মেট যে আমি ইছ্যুটো জানিব লাগিব, ইছ্যুটোত থকা চেলেঞ্জেছ খিনি জানিব লাগিব, আৰু সেই যিখিনি চেলেঞ্জেছ আছে তাৰ যিখিনি ৱে ফৰৱাৰ্ড আছে, মানে তাৰ যিখিনি সলিউশন আছে, সেই সলিউশনটো জানিব লাগিব। চ' গতিকে এই যিটো ফৰ্মেট আছে, এই ফৰ্মেটটোৰ লগত আপোনালোকক কাষ্টম কৰা গৈছে, বুজি পাইছে নে? থ্ৰু দিছ নিউজ পেপাৰ এনালাইচিছ, যে বস্তুটো কেনেকে চাব লাগে, যে তাত পজিটিভ এইখিনি আছে, এইখিনি চেলেঞ্জেছ আছে, আৰু এইখিনি কি তাৰ সলিউশন, বুজি পালে? চ' ডেভেলপিং এ নেশ্যনেল প্লেটফৰ্ম পলিচি, ঠিক তেনেকে ষ্ট্ৰেংথেনিং পাব্লিক ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক তেনেকে এনকাৰেজিং ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এণ্ড টেকনলজিকেল ইনোভেশ্যন। চ' গতিকে এইখিনি যদি আমি কৰো তেতিয়াহ'লে আমাৰ যিখিনি চেলেঞ্জেছ আছে সেইখিনি নাইকিয়া হ'ব, ঠিক আছে? চ' গতিকে চাইবাৰ চিকিউৰিটি, কনজিউমাৰ প্ৰটেকশ্যন, এইখিনি কথা আমাক অলৰেডি পোৱা গৈছে। চ' নেক্সট যদি আমি চাওঁ যে নিউক্লিয়াৰ ফ'কাছ, প্ৰমিচিং বাট ৰিস্কি, হয় নে নহয়? চ' এতিয়া এইটো কথা কৈছে যে নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত আমি বেছিকে জোৰ দিম, যাতে আমাৰ এটা এনাৰ্জি ট্ৰেনজিশ্যন হয়, হয় নে নহয়? ত' আমি ফজিল ফুৱেল যিটো আছে, চ' ফজিল ফুৱেল বেছড ইকনমিৰ পৰা আমি কলৈ যাব খুজিছো, ৰিনিউৱেবল এনাৰ্জিলে এইটো এটা জাম্প মাৰিব খুজিছো, যিটোক আমি কৈছো ট্ৰেন্সফৰ্মেশ্যন। আৰু এই ৰিনিউৱেবল এনাৰ্জি ট্ৰেন্সফৰ্মেশ্যনটো কোনে আমাক সহায় কৰিব? নিউক্লিয়াৰ এনাৰ্জিটো। আৰু তাত খালি কি আছে যে এইটো এটা প্ৰমিচিং হয়, যে এইটো খুব ভাল হ'ব, এনাৰ্জি চিকিউৰিটিটো পালে আমাৰ ধৰি লওক ৰিলায়েন্স, চেল্ফ ৰিলায়েন্স, বা আমাৰ যিটো ডমেষ্টিক ইকনমি বুষ্টৰ কথা কৈছো, এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কথা কৈছো, সেইখিনি ভাল হ'ব। কিন্তু নিউক্লিয়াৰ এনাৰ্জিটো ৰিস্কো আছে। চ' গতিকে এইটো পজিটিভ চাইড, এইটো নিগেটিভ চাইড। চ' গতিকে আমি পজিটিভ কেইটাও লিখিব লাগিব, নিগেটিভ কেইটাও লিখিব লাগিব, আৰু এই ৰিস্কটো কেনেকে আমি নাইকিয়া কৰিম সেইটো আমি ৱে ফৰৱাৰ্ডত লিখিব লাগিব। তেতিয়াহে আপুনি এজন বিউৰোক্ৰেট হ'ব, যদি আপুনি ইছ্যুটোও জানে, তাত থকা পজিটিভ নিগেটিভ খিনিও জানে, আৰু নিগেটিভ খিনিৰ ওপৰত আপোনাৰ এটা সলিউশনো যদি থাকে, ঠিক আছে? গতিকে এইখিনি বস্তু আমি দেখিম যে কেনেকা ধুনীয়াকে আমি প্ৰেজেন্ট কৰিছো, ঠিক আছে? ইণ্ডিয়াছ নিউক্লিয়াৰ এনাৰ্জি টাৰ্গেটছ খিনি আমি প্ৰথমতে দিছো, এইখিনিৰ পৰা আপোনালোকে ইন্ট্ৰডাকশ্যন এটা বনাব পাৰে, বেলেগ বেলেগ এংগুলত আপোনালোকে বনাব পাৰে। হোৱাই স্মল, এইটো যিটো মডিউলাৰ ৰিয়েক্টৰ আছে, চ' স্মল মডিউলাৰ ৰিয়েক্টৰৰ ওপৰত আমি জোৰ দিছো, কাৰণ কি লাৰ্জ মডিউলাৰ ৰিয়েক্টৰ খিনিৰ পৰা বহুত ৰিস্ক এছ'চিয়েটেড হৈ আছে। গতিকে স্মল মডিউলাৰ ৰিয়েক্টৰ অলৰেডি আমি 3-4বাৰ নিউজ পেপাৰ ডিছকাশ্যনত কৈছো যে স্পেচিফিকেলি নিড টু মানে এড্ৰেছ কৰে, ঠিক তেনেকে এনাৰ্জি এফিচিয়েঞ্চি হয়, ঠিক তেনেকে ল' ৰিস্ক হয়। গতিকে আমি ইয়াত ৰিস্কটো কেনেকে মেনেজ কৰিছো, বাই এপ্লাইং দিছ 5 স্মল মডিউলাৰ ৰিয়েক্টৰ, ঠিক আছে? গতিকে ইয়াত হোৱাই স্মল মডিউলাৰ ৰিয়েক্টৰ এইটো সুধিছে, গতিকে আমি ইয়াত প্ৰভাইড কৰিছো যে কিহৰ কাৰণে আমি মডিউলাৰ ৰিয়েক্টৰ খিনি লৈছো, যে মোৰ ফ্লেক্সিবল হয়, চ' স্কেলেবল হয়, পটেনচিয়েল ফৰ চেফাৰ, ঠিক আছে? গতিকে 3টা পইণ্ট ইয়াতে ওলালে যে এইটো ফ্লেক্সিবল হয়, আজি ধৰি লওক বেছিকে এনাৰ্জি লাগে, বেছি প্ৰডিউচ কৰিছো, কাইলে কমকে প্ৰডিউচ কৰিছো, ঠিক তেনেকে স্কেলেবল হয়, এইটো বঢ়াব পাৰি, কমাব পাৰি, ঠিক তেনেকে পটেনচিয়েল চেফাৰ হয়। গতিকে লাৰ্জ মডিউলাৰ ৰিয়েক্টৰকে আমাৰ যিখিনি ধৰি লওক স্মল মডিউলাৰ ৰিয়েক্টৰ আছে ন, সেইখিনি কি হৈছে চেফ হয়। ঠিক তেনেকে কি হৈছে লোৱাৰ আপফ্ৰন্ট কেপিটেল কষ্ট, গতিকে আমি প্ৰথমতে বহুত বেছি পইচা ইনভেষ্ট কৰিব নালাগে। গতিকে ল' কেপিটেল ইনপুটতে কি হ'ব, আমি তেনেকুৱা ধৰণৰ এটা মডিউলাৰ ৰিয়েক্টৰ এষ্টাব্লিছ কৰিব পাৰোঁ। কেন বি ডেভেলপ ইন ৰিমোট এৰিয়াজ, ঠিক আছে? গতিকে আমাৰ ইণ্ডিয়াৰ ৰিমোট এৰিয়াটো আমি সেইটো বস্তু এষ্টাব্লিছ কৰিব পাৰোঁ। কিউ নিউক্লিয়াৰ এক্সিডেণ্ট কনচাৰ্ণ, কাৰণ কি আমি চেফটো খুব ইম্পৰ্টেণ্ট হয়, কাৰণ কি আমি কি দেখিছো যে হিষ্টৰিকেলি 3টা বহুত ডাঙৰ ডাঙৰ কি হৈছে ইনচিডেণ্ট হৈছে, যিটোৰ পৰা বহুত মানুহ মৰিছে। গতিকে তেনেকুৱা এটা ইনচিডেণ্ট ইণ্ডিয়াত হোৱাটো আমি নিবিচাৰো, কাৰণ কি আমি মনত ৰাখিছো যে 1984ত আমাৰ যিটো ধৰি লওক এই যিটো হেৰি হৈছিলে ন, মানে এই কাৰ্বাইড ফেক্টৰীটো যে আমাৰ ধ্বংস হৈছিলে যে, চ' তাৰ পৰা যিটো ধৰি লওক আমাৰ এটা ইনচিডেণ্ট আছিলে, সেই ইনচিডেণ্টটো আমি ৰিপিট হোৱাটো নিবিচাৰো, হয় নে নহয়? গতিকে এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। চ' তাত আপুনি চাব যে ফুকুশ্বিমা, চাৰ্নবিল ডিজাষ্টাৰ, এইখিনি বস্তু যাতে নহওক, অকে? গতিকে নেক্সট যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে জিঅ'গ্ৰাফি এণ্ড নিউক্লিয়াৰ এনাৰ্জি ইন ইণ্ডিয়া। গতিকে জিঅ'গ্ৰাফিকেলি কেনেকে নিউক্লিয়াৰ এনাৰ্জিটো ইণ্ডিয়াৰ কাৰণে সুইটেবল হয়, তো তাত মেজৰ নিউক্লিয়াৰ পাৱাৰ প্লেণ্টছ ক'ত ক'ত আছে, কুন্দন-কুলম, তাৰাপুৰ, ৰাজস্থানৰ কাইগা, এইখিনি কথা কৈছে, অকে? তাৰপিছত কি কৈছে হিষ্টৰিকেল ইভলিউশ্যন অফ ইণ্ডিয়াছ নিউক্লিয়াৰ প্ৰগ্ৰামৰ কথা কৈছে, কেনেকে কোনে হোমী জাহাংগীৰ ভাবা যিজন আছিলে, হোমী ভাবা এইটো বস্তু বহুত প্ৰেছ কৰিছিলে যে আমি সেইটো বস্তু আমি ডেভেলপ কৰিব লাগিব, আৰু তেওঁ এজ এ লিডাৰ বুলি কয়, ফাদাৰ অফ ইণ্ডিয়াছ নিউক্লিয়াৰ এনাৰ্জি বুলি কয়, হয় নে নহয়? ঠিক তেনেকে ছচিয়েল এথিকেল কনচাৰ্ণ, চ' ইয়াত এথিকেল কনচাৰ্ণ এটা সোমাই আছে যে ইয়াৰ পৰা কি হ'ব, ছচাইটিত ধৰি লওক কি হ'ব ৰিস্ক এছ'চিয়েটেড। চ' গতিকে ইয়াত কি হ'ব পাৰে যে ইম্পেক্ট অফ লোকেল কমিউনিটিজ, চ' গতিকে লোকেল কমিউনিটি কি হ'ব লাগিব, ডিছপ্লেচ হ'ব লাগিব ন। ঠিক তেনেকে এনভাইৰমেণ্টেল লছেছ আছে বা এনভাইৰমেণ্টেল ৰিস্ক আছে, কাৰণ কি যিখিনি ধৰি লওক নিউক্লিয়াৰ ৱেষ্ট আহিব, কাৰণ কি চব ইণ্ডাষ্ট্ৰিতে এটা ৱেষ্ট ওলাব, চ' গতিকে নিউক্লিয়াৰ এনাৰ্জি প্ৰডাকশ্যনতো ৱেষ্ট ওলাব, সেই ৱেষ্ট খিনি আমি ক'ত পেলাম,
কেনেকে ডিসপোজ কৰিম সো গতিকে সেইখিনি বা আমাৰ কি আছে এনভাইৰনমেন্টেল ৰিস্ক আছে ঠিক আছে তাৰপিছত পাব্লিক অপজিশনৰ কথা আছে যে নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত কি আছে মানুহে বহুত কি কয় কমপ্লেইন কৰে কেলে কাৰণ কি তেওঁলোকৰ এটা ফিয়াৰ আছে যে এইটো বস্তু যদি লিক হৈ পেলাই ডাঙৰ এটা ইনসিডেন্ট হ'বলৈ যায় ন তেতিয়াহ'লে চাৰ্নবিলৰ নিচিনা নহ'লে হয় সো গতিকে নিউক্লিয়াৰ ৱেষ্ট ডিসপোজাল অলৰেডি আমি কৈছো ঠিক আছে সো গতিকে এইখিনি বস্তু আমাৰ চ্যালেঞ্জেস হয় যে কেনেকে আমি সেইখিনি নাইকিয়া কৰিম সো গতিকে ইয়াৰ ওপৰত আমি কৈছো যে কি নিউক্লিয়াৰ লস এণ্ড ৰেগুলেশনৰ কথা ক'লো গ্লোবেল ট্ৰেন্ডছৰ কথা ক'লো ইণ্ডিয়াছ ইন্টাৰনেশ্যনেল কমিটমেন্টছ এগ্ৰিমেন্টছৰ কথা অলৰেডি আমি কৈ চোৱা হৈছে সো ইকনমিক ভাইবিলিটি অফ প্ৰাইভেট সেক্টৰ ৰোলৰ কথা কৈছো কি চ্যালেঞ্জেস আছে এনভাইৰনমেন্টাল সেফটি কনসাৰ্নটো আমি কেনেকে এড্ৰেছ কৰিম অল্টাৰনেটিভ কি বস্তু আছে যে থৰিয়াম বেসড ৰিয়েক্টৰ আমি জুৰিব পাওঁ কাৰণ কি থৰিয়াম এনাৰ্জিটো কি হৈছে ইণ্ডিয়া এটা এটা লং টার্ম প্ল্যান হয় ইন্ডিয়া কাৰণ কি থৰিয়াম আমাৰ ইয়াত বহুত বেছি আছে হয় নহয় সো গতিকে আমি কি কৈছো যে ইউৰেনিয়াম বেসৰ বা থৰিয়াম বেসৰ আমি নিউক্লিয়াৰ পাৱাৰ প্লান্ট খিনিক আমি কি কৈছো কনভাৰ্ট কৰি আছো আৰু সেইটো এটা ষ্টেজত গৈ আছে ওকে সো পলিসি ৰেকমেন্ডেশন এণ্ড ৱে ফৰৱাৰ্ড আমি প্ৰভাইড কৰিছো সো গতিকে ৱে ফৰৱাৰ্ডটো খুব ইম্পৰ্টেন্ট হয় আপোনালোকৰ কাৰণে সেইটো এটা এক্সট্ৰা এজ দিব ওকে সো এই নিউ মডেল সো গতিকে এই নিউ মডেল বিআইটি ৰিকুৱায়াৰ্ছ এ নিউ ধৰি লওক ইয়াত কৈছে যিটো ধৰি লওক মডেল ফৰ বায়লেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটিৰ কথা কৈছে সো গতিকে এই বায়লেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটি বিলাকক আমি কেনেকে নিগোচিয়েট কৰাম কেনেকে লৈ যাম যাতে ইণ্ডিয়াৰ কি হ'ব যে যিখিনি ইস্যু আছে ন সেই ইস্যুখিনি এড্ৰেছ হ'ব ঠিক আছে হোৱাই ইট ৱাজ ইন্ট্ৰডিউস কিহৰ কাৰণে ইন্ট্ৰডিউস কৰা গৈছে সেইটো ইম্পৰ্টেন্ট হয় কেলে কিহৰ কাৰণে আমি বস্তুটো আনিছো সেইটো আপোনালোকে চাব সো ইভলিউশনটো আমি কৈছো যে কেনেকে কেনেকে এইটো আহিছে তাৰপিছত ইয়াৰ পৰা কি লাভ হ'ব সো ইণ্ডিয়াছ ইন্টাৰনেশ্যনেল ট্ৰেড এণ্ড ইনভেষ্টমেন্ট এগ্ৰিমেন্ট কি আছে ইস্যুড উইথ ইণ্ডিয়াছ বিআইটি এপ্ৰচ ওকে সো গতিকে ইয়াত আকৌ ইস্যুটো ইম্পৰ্টেন্ট হয় কেলে কাৰণ কি ইস্যুটোকে আপোনালোকক সুধিব মেইনছত কি হয় সেইটো কথা কমকে সুধিব কি হয় হোৱাট এইটো সাধাৰণতে এই কোৱেশ্চনটো ক'ত আহে প্ৰিলিমছত আহে যে হোৱাট এইটো কি হয় সো বিআইটি এগ্ৰিমেন্টখন কি হয় কিন্তু আমাৰ মেইনছত কি আহিব যে এইটো হোৱাই আৰু এইটো হাউ ঠিক আছে যে এইটো কেনেকে কিয় এইটো আনিছে আৰু এইটো বস্তুৱে কেনেকে ইণ্ডিয়াৰ ইস্যুবিলাক নাইকিয়া কৰিব ঠিক আছে সো গতিকে এই লেভেলত আপোনালোকে কি কৰিব লাগিব মানে এই টপিকটোৰ ওপৰত আপোনালোকে ডেপথত জানিব লাগিব সো গতিকে ইস্যুখিনি কি আছে যে ইণ্ডিয়াৰ যিটো বায়লেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটি আছে তাৰ ওপৰত আমি কি কৰিম ইয়াত কি কৈছে যে লিগেল আনসাৰ্টেনিটি এটা কথা কৈছে সো লং ডমেষ্টিক লিগেল ৰিমেডি ক্লজ ডিসকাৰেজ সো গতিকে আমাৰ ইয়াত কি আছে যিখিনি লিগেল ৰিমেডি আছে ন বহুত দীঘলীয়া আমাৰ কোৰ্ট কেसेस বিলাক আপুনি জানে যে এটা যদি আমি কেছ দিওঁ আজি তেতিয়াহ'লে 6-7 বছৰ লাগি যায় সো গতিকে এই যিটো এটা মেথড আছে ন ইণ্ডিয়াত যে লিগেল ডিসপিউট খিনি বহুত লেংদি হৈ যায় সো গতিকে যদি লেংদি হৈ যায় যে বাহিৰৰ এজন বা ইনষ্টিটিউট আছে বা এটা ইনভেষ্টৰ আছে ফৰ এক্সাম্পল যদি মই ভোডাফোন কথাটো কৈছো বা জাৰ্মানী এটা কোম্পানী আছে সো সেই কোম্পানীটো ইণ্ডিয়ালৈ আহিবলৈ দিগদাৰ পাব কাৰণ কি কোম্পানীটোৱে যেতিয়া ইয়াত অপাৰেশ্যন কৰিব কিবা নহয় কিবাটো ডিসপিউট হ'ব হয় নহয় কাৰণ কি ধৰি লওক এই কোম্পানীটোৱে যেনিবা এই যিখন ল্যান্ড আছে এই ল্যান্ডটোকা লৈ পেলাই ইয়াত কি কৰিব ইণ্ডাষ্ট্ৰি প্লান্ট বহাব কিন্তু ইয়াত কোনোবা এজন মানুহে যিমান কম্পেনসেশনটো নাপালে তেওঁ গৈ পেলাই কি কৰিব কোৰ্টত কেছ দি দিব সো গতিকে এই কোম্পানীটোৱে কি কৰিব যে 6-7 বছৰ সাফাৰ কৰি থাকিব কাৰণ কি কোৰ্ট কেছটো নভঙালৈকে এই কোম্পানীটোৱে ইয়াত প্লানটো এষ্টাব্লিছ কৰিব নোৱাৰে কাৰণ কি কোৰ্টে ৰাখি দিব সো গতিকে এনেকুৱা ধৰণৰ লিগেল ৰিমেডি বিলাক যে আমাৰ ইয়াত বহুত দীঘলীয়া লং যে ডমেষ্টিক আমাৰ লিগেল ৰিমেডি আছে সেইটোৱে আমাক কি কৰিব এই ইনভেষ্টৰ বিলাকক ডিসকাৰেজ কৰিব ঠিক আছে সো গতিকে আৰ্বিট্ৰেশনৰ এটা কি আছে প্ৰসেস ডিলেড হৈ গৈছে আমাৰ ইয়াত ঠিক আছে কাৰণ কি ইয়াত জুডিশিয়েল ব্যাকলগছ আছে এইখিনি বস্তু আপোনালোকে এক্সাম্পলত লিখি দিব পাৰে যে 42 ভ্যাকেন্সি আছে কোৰ্ট হাই কোৰ্টত সো গতিকে জাজে যদি নাই জাজে যদি ইমান ভ্যাকেন্সি আছে তেতিয়াহ'লে আমাৰ কি হ'ব যে কোৰ্ট বিলাক মানে কেছ বিলাক দিলে হ'ব নাই হ'ব ওকে সো গতিকে লেক অফ ইনভেষ্টৰ প্ৰটেকশন সো গতিকে ইনভেষ্টৰ প্ৰটেকশনৰ এটা কি আছে ইস্যু আছে ট্যাক্সেশন এণ্ড কনসাৰ্ন সো গতিকে ট্যাক্স কনসেশন মানে কনসেশনৰ কথা আছে যে ভোডাফোনৰ কেছটো আপুনি চাই লওক সো নিড ফৰ দা ফ্লেক্সিবল এণ্ড ইনভেষ্টৰ ফ্ৰেন্ডলি আমাক এতিয়া কি লাগে এতিয়া ৱে ফৰৱাৰ্ডটো কি সো এইকেইটা ইস্যু হয় এই ইস্যু কেইটা নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম এইকেইটা কাম কৰিম যে কি কৰিম ইনভেষ্টৰ ফ্ৰেন্ডলি আমি বিআইটি মডেল বনাম ফ্লেক্সিবল বনাম ঠিক আছে ঠিক তেনেকে কারেন্ট মডেল ফর ফোকাস অন দা রেগুলেটরি কন্ট্রোলস এন্ড রিভাম বিআইটি শুড ঠিক তেনেকে আমি এই যিখন ধৰি লওক লিগেল ৰিমেডি আছে ন এইটো ফাস্ট কৰিম হয় নহয় তাৰ কাৰণে আমি কি কৰিম ফাস্ট ট্ৰেক আমি আদালত বনাম সো গতিকে ফাস্ট ট্ৰেক কোৰ্ট আমি বনাম সো গতিকে ফাস্ট ট্ৰেক কোৰ্টত কি হ'ব যে তেওঁলোকৰ যিখিনি ধৰি লওক লিগেল ৰিমেডি আছে ন 6 মাহৰ ভিতৰতে তেওঁলোকৰ হৈ যাব সো তেনেকে ধৰণে আমি কি কৰিম এই আৰ্বিট্ৰেশন প্ৰসেসটো আমি নেগোশিয়েট কৰিম বা হেতু বস্তু লৈ যাম যাতে এই যিটো বিআইটি মডেল আছে ন হেতু সাকসেসফুল হয় সো the importance of BITs for India's FDI and economic growth আৰু কি কৈছে যে বিআইটি মডেলটো আমি সাকসেসফুল কিয় কৰিব লাগে তো তেতিয়া কি হ'ব এফডিআই ইয়ালে বেছিকৈ আহিব ইকোনমিক গ্ৰোথ আমাৰ হ'ব কাৰণ কি ইকোনমিক গ্ৰোথটো আমি কি বুলি এক্সপেক্ট কৰিছো যে আমাৰ যদি বিকশিত ভাৰতৰ যদি টাৰ্গেটটো আমি ফুলফিল কৰিবলৈ হয় তেতিয়াহলে 8% আমাৰ ইকোনমিক গ্ৰোথ লাগিব আৰু 8% ইকোনমিক গ্ৰোথ হ'বলৈ আমাৰ কি লাগিব এফডিআই বা আমাৰ
ডমেষ্টিক ইনভেষ্টৰ্ছ আহিব আৰু সেইখিনি কেনেকৈ আহিব BIT মডেল থ্ৰু দি আহিব গতিকে বস্তুবিলাক আপুনি লিংক কৰিব পাৰে কেনেকৈ আমাৰ লং টাৰ্ম গ'লটোৰ লগত শৰ্ট টাৰ্ম গ'লটো আমাৰ কি হৈছে এছ'চিয়েটেড হৈ আছে আৰু সেইখিনি বা আমি দেখুৱাইছে যে কি লাভ হ'ব যে FDI আমাৰ ইয়ালৈ বেছিকৈ আহিব ফৰেন ইনভেষ্টৰ বেছিকৈ আহিব ফৰেন ইনভেষ্টৰ বেছিকৈ আহিলে কি হ'ব যে ইয়ালৈ অলৰেডি আমি কৈছো যে টেকনলজি আহিব হয় নে নহয় তো বাহিৰৰ পৰা যে এটা কোম্পানী আহে তেওঁলোকে নিজৰ টেকনলজিটো ইয়ালৈ লৈ আহিব হয় নে নহয় সেকেন্ড কি হ'ব জব ক্ৰিয়েচন হ'ব তো জব ক্ৰিয়েচন কেনেকৈ হ'ব বেলেগ বেলেগ লেভেলত হ'ব যেতিয়া মানে ইণ্ডাষ্ট্ৰিটো বঢ়াব তেতিয়া ৰিয়েল এষ্টেট যিটো সেক্টৰ আছে সেইটো গ্ৰোথ হ'ব কাৰণ কি তেওঁলোকে যে কি কৰিব চিমেণ্ট কিনিব বালি কিনিব কনষ্ট্ৰাকচন হ'ব সো কনষ্ট্ৰাকচন ৱৰ্কাৰে লাভ হ'ব ঠিক তেনেকৈ সেকেন্ড ষ্টেজত যেতিয়া এইটো অপাৰেচন হ'ব অপাৰেচন হলে কি হ'ব যে কোৱালিটি জব ক্ৰিয়েট হ'ব সো গতিকে কোৱালিটি জব ক্ৰিয়েট নহ'ব জানো মানে ধৰি লওক ইণ্ডাষ্ট্ৰিটো আহি গ'ল সো গতিকে তেওঁলোকে এমপ্লয়মেণ্ট পাব সো গতিকে এনেকৈ কি হ'ব আৰু কি হ'ব ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীম সেক্টৰ যিখিনি ধৰি লওক MSME সেক্টৰ আছে সেই MSME সেক্টৰটো গ্ৰোথ হ'ব কাৰণ কি এই যিটো কোম্পানী বাহিৰৰ পৰা আহিব তেওঁলোকে গোটেই মানে এখন কাৰ যেতিয়া বনায় গোটেই কাৰখন অকল টাটাই নবনায় নহয় সো তাত MSME সেক্টৰে বেলেগ বেলেগ সৰু সৰু পাৰ্টছ বনায় সো গতিকে এটা সেক্টৰ যেতিয়া ডেভেলপ হয় এটা যেতিয়া ইণ্ডাষ্ট্ৰি আহে তেতিয়াহ'লে MSME সেক্টৰটো কি হ'ব তাৰ লগত এছ'চিয়েটলি ইনক্ৰিজ হয় সো গতিকে অল দিছ বেনিফিটছ আৰ এছ'চিয়েটেড উইথ দিছ FDI কামিং সো গতিকে এইটো এটা পইণ্ট দিলো ইয়াত আপোনালোকে সাব পইণ্টছ আৰু বহুত বনাব পাৰে সো তেনেকৈ আপোনালোকে ক'ব পাৰে FDI ড্ৰিভেন সেক্টৰ যদি কৈছে তো ইম্পেক্ট অফ ৰেষ্ট্ৰিক্টিভ BITs অন FDI ঠিক আছে সো গতিকে তাৰপিছত ষ্ট্ৰীমলাইন ডিসপিউট ৰিজলিউশ্যন সো গতিকে এইটো আমি ক'লো আৰু এতিয়া কথাটো এনেকুৱা হ'ল যে আপোনালোকে ৱৰ্ডৰ ওপৰত মন দিব লাগিব যে আমি এতিয়া ক'লো যে আমাৰ ইয়াত কি আছে লিগেল ৰিমেডিটো ডিলে হয় সো গতিকে এইটো ইছ্যুটো কি বুলি ক'লে যে লিগেল ৰিমেডিটো ডিলে হয় সো গতিকে ইছ্যুটো যদি আমি আছে তাৰ এটা সলিউশন দিব লাগিব এই সলিউশনটো লিখিবলৈ যাওঁতে আমি কি কৰিব লাগিব কিছুমান ধুনীয়া ৱৰ্ড ইউজ কৰিলে আমাৰ ভাল লাগে তেনে এইটো ক'লে যে ষ্ট্ৰীমলাইন ডিসপিউট ৰিজলিউশ্যন মানে যিমানবিলাক ডিসপিউট হ'ব সেই ডিসপিউট যাতে পটককে কি হ'ব পায় আমাৰ ৰিজলিউশ্যন হয় ঠিক আছে সো গতিকে এনেকুৱা ৱৰ্ড বিলাক ইউজ কৰিলে আপোনালোকক কি হ'ব মেইনছৰ আনসাৰখন দেখিবলৈ ভাল হ'ব সো এড্ৰেছ টেক্সেশ্যন ইছ্যুজ ট্ৰান্সপাৰেন্টলি অলপ আগতে আমি কৈছিলো যে টেক্সেশ্যন ইছ্যু এটা আছে তো এতিয়া আমি সেইটো সলিউশন দিছো যে ট্ৰান্সপাৰেন্টলি কি কৰিব লাগিব টেক্সৰ ইছ্যুটো নাইকিয়া কৰিব লাগিব ঠিক আছে কাৰণ কি ট্ৰান্সপাৰেন্সিটো হলে কি হ'ব ট্ৰাষ্ট বিল্ড আপ হয় ন সো গতিকে মোৰ পৰা কিমান পইচা ললে সেইটো যদি মই জানো তেতিয়াহ'লে মই সেইটো ভাল পাম যদি মই গমেই নাপাওঁ যে গভৰ্ণমেণ্টে মোক এইটো পইচা কিয় ললে সো তেতিয়াহ'লে কি হ'ব যে ট্ৰান্সপাৰেন্সি ইছ্যুটো থাকিব তাৰ পৰা ইনভেষ্টৰ বিলাক নাহিব পাৰে সো এনহেন্স ইজ অফ ডুইং বিজনেছ এইটো খুব ইম্পৰ্টেন্ট হয় এইটো ইকনমিক সাৰ্ভে বাৰে কৈ আছে যে ডিৰেগুলেশ্যন কৰিব লাগে আৰু ইজ অফ ডুইং বিজনেছ কৰিব লাগে সো গতিকে তাৰ ওপৰত কি কি ৰিকমেণ্ডেশ্যনছ দিছো সেইখিনি বস্তু প্ৰভাইড কৰা গৈছে এইটো খুব ইম্পৰ্টেন্ট হয় ইকনমিক পাৰ্সপেক্টিভ হ'ব যিকোনো মডেলত আপোনালোকে BIT কথা লিখিব সো গতিকে নেক্সট আৰ্টিকলটো চাওঁ যে ইণ্ডিয়া UK FTA ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ কথা কৈছে টক্স লাইকলি টু ৰিজিউম দিছ মন্থ ওকে দ্যাট ইজ ভেৰি গুড সো ইণ্ডিয়া আৰু UK মাজত এটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ ধৰি নেগোচিয়েশ্যন চলি আছে আৰু সেইটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টত ইছ্যু কি আছে তাত ধৰি সলিউশন কি আছে সেইখিনি বস্তু আমি ইয়াত চাম ঠিক আছে সো গতিকে কন্টেন্টিয়াছ ইছ্যুজ ইন সো গতিকে কন্টেন্টিয়াছ মানে ডিবেটেবল সো গতিকে প্ৰথমতে আমাৰ চকুটো গ'লে যে ইছ্যুটো কি আছে হয়নে নহয় কাৰণ কি এতিয়া ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টখন ইমান স্মুথলি নহয় কেলে কাৰণ কি উইন উইন সিচুৱেশ্যন হ'ব লাগিব সো উইন উইন সিচুৱেশ্যন হলেহে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টখনত দুইখন দেশে তাত সিগনেচাৰটো কৰিব ঠিক আছে সো গতিকে UK এজ ৱেল এজ ইণ্ডিয়া দুইটাই কি কৰিব লাগিব দুইখন দেশে ইয়াৰ পৰা বেনিফিট পাব লাগিব সো গতিকে সেইটোকে আমি চাবলৈ গৈছো যে কন্টেন্টিয়াছ ইছ্যু যিখিনি আছে যিখিনি ডিবেটেবল ইছ্যু আছে ন সেইখিনি প্ৰথমতে শৰ্ট আউট কৰিব লাগিব তেতিয়াহে দুইখন দেশে এইটো এগ্ৰি কৰিব যে ওকে লেটস মুভ এহেড টু এ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট সো গতিকে ইণ্ডিয়াছ ডিমাণ্ড সেইটো খুব ইম্পৰ্টেন্ট হয় সো তাৰপিছত কি দিছে ৰিলিফ ফ্ৰম UK ডিমাণ্ড সো গতিকে ইণ্ডিয়াই কি ডিমাণ্ড কৰিছে সো গতিকে ইণ্ডিয়া বা কি ডিমাণ্ড আহিছে তাৰপিছত UK বা কি ডিমাণ্ড আহিছে সো এইখিনি বস্তু কি হ'ব লাগিব এলাইন হ'ব লাগিব হয়নে নহয় তেতিয়াহে এইটো মিট হ'ব সো ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়ন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ কথা কৈছে ইনভেষ্টমেণ্ট কমিটিৰ কথা কৈছে জব ক্ৰিয়েচনৰ কথা কৈছে সো 1 মিলিয়ন ডাইৰেক্ট জবছ ইন ইণ্ডিয়া অভাৰ 15 ইয়াৰ্ছ সো গতিকে 15 বছৰৰ কাৰণে 1 মিলিয়ন মানে 10 লাখ মানুহৰ কি হ'ব জব পাব যদি 10 লাখ মানুহে যদি জব পায় এজন মানুহৰ লগত 4জন মানুহ এজ এ ফেমিলি হিচাপে থাকে নহয় জানো এজন মানুহৰ আন্ডাৰ কি থাকে নিজৰ ওয়াইফ থাকিলে দুজন ল'ৰা ছোৱালী থাকিলে হয় নে নহয় সো গতিকে যদি 10 লাখ হয় তেতিয়া কি হ'ব 40 লাখ মানুহৰ কি হ'ব লাইফটো বাঢ়ি যাব বা ভাল হৈ যাব সো গতিকে এইটো এটা ডাঙৰ ইম্পেক্ট নহয় জানো সো চাবলৈ গ'লে অকমানি এজন মানুহে জব পোৱা মানে 4জন মানুহৰ ৱেলফেয়াৰ হ'ব হয় নে নহয় সো গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ আপোনালোকে অকমান খুলি দেখুৱাব তেতিয়া কি হ'ব এক্সামিনাৰ ভাল পাব সো গতিকে ইণ্ডিয়া UK হিষ্টৰিকেল ট্ৰেড এণ্ড ইকনমিক ৰিলেশ্যনছ তাত যদি আমি চাওঁ কলনিয়েল পোষ্ট ইণ্ডিপেণ্ডেন্স ৰিচেন্ট শিফ্ট কি শিফ্ট হৈছে আমি গম পাইছো যে ব্ৰিটেনে কি হৈছে যে যিটো ধৰি লওক ইউৰোপিয়ান ইউনিয়ন আছে ন তাৰ পৰা ওলাই আহিছে তাক আমি কি কৈছো ব্ৰিটেন এক্সিট সো গতিকে এতিয়া কি হৈছে ব্ৰিটেনে কি কৰিব বিচাৰিছে যে নিজৰ যিটো ইকনমি আছে
সেই ইকনমিটো ভাল কৰিবৰ কাৰণে নতুন নতুন কি কৰিছে ডিমান্ড বা নতুন নতুন ইকনমিৰ লগত টাই আপ কৰিছে যে ছ'চিয়েল ইকনমিক ইম্পেক্ট অফ ইণ্ডিয়া ইউকে চ' গতিকে ছ'চিঅ' ইকনমিক ইম্পেক্ট কি আছে সেইটো আমি প্ৰভাইড কৰা গৈছে ঠিক আছে চ' MSME চেক্টৰটোৰ কথা কৈছো কি ষ্টিকিং পইণ্টছ ইন দা why India is pursuing FTA ঠিক আছে ইয়াত ষ্টিকিং পইণ্ট কি আছে মাৰ্কেট এক্সেছ সাৰ্ভিসৰ কথা কৈছে তাৰিফৰ কথা কৈছে ইণ্ডিয়া ফ্ৰী এগ্ৰিমেণ্ট খিনি কথা কৈছে পটেনশিয়েল ৰোড ব্লকস ইন ইণ্ডিয়া চ' গতিকে ইয়াত কি ইস্যু আছে সেইখিনি কথা কৈছে যে পটেনশিয়েল ৰোড ব্লকস মানে ইস্যু যে কি বস্তু ইয়াত দিগদাৰ কৰিব পাৰিব ঠিক আছে চ' ফাৰ্মাচিউটিকেলছ IPR ইস্যু কথা কৈছে চ' যিটো ধৰি লওক ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট চ' তাৰ ওপৰত কি হৈছে যে ইউকে আৰু ইণ্ডিয়াৰ মাজত কি আছে অকমান ডিসপিউট আছে হয় নে নহয় চ' ডিসএগ্ৰিমেণ্ট আছে একচুৱেলি চ' ইকনমিক বেনিফিট অফ ইণ্ডিয়া ইউকে চ' গতিকে ইয়াৰ পৰা কি লাভ পাম আমি সেইখিনি আমি অলৰেডি কৈছো যে জব ক্ৰিয়েচন হ'ব হয় নে নহয় তাৰপিছত কি হ'ব বুষ্ট অফ এক্সপোৰ্ট বুষ্ট হলে কি হ'ব মানুহবিলাকৰ ওচৰলৈ পইচা আহিব ইকনমিক গ্ৰোথ হ'ব হয় নে নহয় ঠিক তেনেকে মেনুফেকচাৰিং সেক্টৰটো কি হ'ব ইম্প্ৰুভ হ'ব ঠিক তেনেকে জব ক্ৰিয়েচন অলৰেডি আমি কলো তাৰপিছত স্কিল ৱৰ্কফৰ্চৰ আৰু কি হ'ব ডিমান্ড বা মোবিলিটি বেছি হ'ব সাপ্লাই চেইন ডাইভাৰ্সিফিকেশন হয় নে নহয় চ' গতিকে এতিয়া আমি অকল ইউএছৰ ওপৰত ডিপেন্ড কৰি আছো এতিয়া কি হ'ব ইউএছৰ ওপৰত ডিপেন্ড নকৰি আমি ইউকে ওপৰতো ডিপেন্ড কৰিব চ' গতিকে এইটো কি হৈছে যে সাপ্লাই চেইনটো আমাৰ অকমান ডাইভাৰ্সিফাই হ'ল যিটো পৰা আমি কি হ'ব পাওঁ কাইলে ধৰি লওক ইউএছ ৰিলেটেড যিখিনি ৰিস্ক আছে ন সেইখিনি আমি নাইকিয়া কৰিব পাওঁ ওকে তাৰপিছত কি কৈছে চেলেঞ্জেছ কি আছে যে কি চেলেঞ্জেছ আছে টু ইমপ্লিমেন্ট দিছ চ' গতিকে বুজি পাইছে ন চ' পজিটিভ এণ্ড চেলেঞ্জেছ ইয়াৰ আকৌ ৱে ফৰৱাৰ্ড এটা থাকিব ঠিক আছে চ' আমি দেখিম কি চেলেঞ্জেছ আছে সেইখিনি অলৰেডি চালো ঠিক তেনেকে এনহেন্সিছ পলিচি ৰেকমেণ্ডেশ্যন ৱে ফৰৱাৰ্ড চ' গতিকে বুজি পাইছে ন চ' ইছ্যু চেলেঞ্জেছ ৱে ফৰৱাৰ্ড প্ৰত্যেকটো বস্তুৰ লগত সেইটো ৰিলেটেড হৈছে তো আপোনালোকক সেইটো বস্তু এৱেৰ কৰা গৈছে ঠিক আছে সো নেক্সট যদি আমি চাও যে নোটিফিকেশন অন ওয়ান স্টেট ওয়ান RRB লাইকলি নেক্সট উইক ঠিক আছে সো গতিকে এটো খুব ইম্পৰ্টেন্ট হয় যে তেওঁলোকে কি কৈছে ওয়ান স্টেট আৰু ওয়ান ৰিজনাল ৰুৰেল বেংক সো সেইটো ওপৰত কথা কৈছে ৰিজনাল ৰুৰেল বেংক কি হয় তেওঁলোকে কেনেকে ধৰিলক মানে ক্ৰেডিট সাপ্লাইত কেনেকে অংশগ্ৰহণ কৰে সো গতিকে সেইখিনি বস্তু আমাক খুব ইম্পৰ্টেন্ট আছে MSME সেক্টৰ ক্ৰেডিটৰ কাৰণে কেনেকে ইম্পৰ্টেন্ট হয় সো গতিকে মেজৰ এনাউন্সমেন্ট কি আছে বাজেটত ৰিলেটেড টু ফাইনান্সিয়েল সেক্টৰ যদি আমি চাও ওয়ান স্টেট ওয়ান RRB ইনিচিয়েটিভ So ইয়াত কি কৈছে যে each state will have one regional rural bank ঠিক আছে so regional rural bank এটা থাকিব যে গোৱা may get its first regional rural bank if demanded necessarily so গতিকে regional rural bank যেনেকে লখিমী গাঁৱলীয়া বেংক আমাৰ ইয়াত আছে ন so তেনেকুৱা কি হৈছে ভেৰাইটি অফ বেংকছ আছে আমাৰ RRB ইয়াত কি হ'ব যে এটা তেনেকুৱা regional rural bank এটা থাকিব যিটো ধৰি লওক এখন ষ্টেটৰ ইউনিফাইড বেংক হ'ব so গতিকে ইভলিউশন অফ rural banking in India so তাত কেনেকে ধৰি লওক rural bank খিনি কেনেকে ওলাই আহিছে সেইখিনি ধৰি লওক আপোনালোকে মেইনছত লিখা কোনো প্ৰভিজন নাই কিন্তু আপোনালোকৰ এটা আন্ডাৰষ্টেণ্ডিং থাকিব ন যে কেনেকে আমাৰ ৰুৰেল বেংক খিনি আহিছে আৰু সেইখিনিয়ে কি বস্তুত কি কয় মানে সহায় কৰে যেনেকে আপোনালোকে দেখিছে যে ৰুৰেল বেংক খিনিয়ে কি কয় মনি লেন্ডাৰ মানে যিখিনি ধৰি লওক ইন্ডিজিনাস মনি লেন্ডাৰ ডমিনেটেড ৰুৰেল ক্ৰেডিট সোসাইটি আছিল ন সো আগতে কি হৈছে যে গাঁৱত যদি মানুহক পইচা লাগে তে কাপা লয় যে যিখিনি ধৰি লওক মনি লেন্ডাৰ আছে মানে যে সুদলে যে পইচা দিয়ে যে সো গতিকে এইখিনি পা লয় কিন্তু এতিয়া কি হৈছে যে যিজনে মানুহে ধৰি লওক ইনফৰ্মেলি ধৰি লওক মনি লেন্ডাৰ আছে ন তেওঁলোকে বহুত বেছি ইন্টাৰেষ্ট হয় 20% বা 25% লৈকে ইন্টাৰেষ্ট লোৱা দেখিছো 40% লৈকে ইন্টাৰেষ্ট লোৱা দেখিছো হয়নে নহয় কেলে কাৰণ কি এইবিলাক ইনফৰ্মেল সেক্টৰ হয় বা ইনফৰ্মেল ক্ৰেডিট এজেন্সি হয় কিন্তু যদি এটা বেংকিং সেক্টৰে যদি ধৰি লওক কোনোবা এজন মানুহক যদি লোন দিয়ে বা যদি তেওঁলোকে যদি ৰুৰেল সেক্টৰ কাবাক লোন দিয়ে তেলে তাৰ এটা কি থাকিব এটা ষ্টেণ্ডাৰ্ড ইন্টাৰেষ্ট ৰেট থাকিব গতিকে সবকে এটা নিৰ্দিষ্ট সুতত দিব তাত এটা প্ৰসিডিউৰ থাকিব হয়নে নহয় যাকে তাকে নিদিয়ে গতিকে আজিকালি যদি আমি চাওঁলে দেখিম যে 16% ইন্টাৰেষ্ট ৰেট আমাৰ চলিব পাৰে কেতিয়াবা গতিকে কোড 40% কোড কি 16% গতিকে ডেট ট্ৰেপত নপৰে হয়নে নহয় গতিকে আমাক কি হৈছে ৰুৰেল সেক্টৰ ইকনমিটো গ্ৰোথ কৰিবৰ কাৰণে আমাক RRB এ বহুত কি কয় সহায় কৰে আৰু RRB থকাৰ কাৰণে কি হ'ব ৰুৰেল যিটো ফাইনান্সিয়েল ক্ৰেডিট সিস্টেম আছে ন সেইটো ষ্ট্ৰিমলাইন হ'ব আৰু আমাক কি হ'ব ৰুৰেল গ্ৰোথটো হ'ব আৰু ৰুৰেল গ্ৰোথটো হলে আমাক কি হ'ব ইনক্লুসিভ ডেভেলপমেন্ট হ'ব যিটো আমাক খুব ইম্পৰ্টেন্ট হয় কাৰণ কি ইনক্লুসিভলি আমি ইণ্ডিয়াখন ডেভেলপ কৰিব লাগিব হয়নে নহয় আমি কৈছিল নহয় যে আমাৰ যদি ইণ্ডিয়াখন যদি বিকশিত ভাৰত হ'বলৈ হয় তেতিয়ালে তিনটা চাৰিটা ক্ৰাইটেৰিয়া লাগিব তাৰ ভিতৰত এটা কি আছিলে যে ইনক্লুসিভ ডেভেলপমেন্ট মানে সবৰে ডেভেলপমেন্ট হ'ব লাগিব এনেকুৱা নহয় যে অকল ৰিচ পিপলৰহে ডেভেলপমেন্ট হ'ব তেনেকুৱা নহয় সো গতিকে 8% ইকনমিক গ্ৰোথ লাগিব ইনক্লুসিভ ডেভেলপমেন্ট লাগিব ম্যানুফ্যাকচাৰিং MSME সেক্টৰ বুষ্ট লাগিব হয়নে নহয় সো গতিকে ইন্ডিজিনাস সো গতিকে সেই বস্তুটো আছিলে প্ৰি ইন্ডিপেন্ডেন্সত পোষ্ট ইন্ডিপেন্ডেন্সত এইখিনি আমি কি কৈছো ৰিজনাল ৰুৰেল বেংকৰ আমি ফৰ্মেশন হৈছে কেতিয়া 1975 ত হয়নে
তাৰপিছত 2005 অনৱাৰ্ডছ আমি দেখিছো যে ফাইনেন্সিয়েল ইনক্লুজন ড্ৰাইভ এটা তেওঁলোকে লৈছিলে, যেনেকে কি হৈছে প্ৰধানমন্ত্ৰী জন ধন যোজনা, চ' আধাৰ লিংক বেংকিং সিস্টেম, সেইখিনি কৈছে social and economic impact of one state one risk, so গতিকে simplified rural banking দেখিছেনে, চ' গতিকে rural sector যিখিনি banking structure আছে তাক improvisation হ'ব, চ' তেওঁলোকে ensure uniform access to banking state of all, ঠিক আছে। ত' challenges কি কি আছে, যদি এইটো খুব ভালে হয় তেতিয়াহ'লে আগতে ধৰি লওক ইমপ্লিমেন্ট হ'ব লাগিছিলে, কিন্তু তাত কিছুমান ইনহেৰেন্ট চেলেঞ্জেছ আছে, তাৰ ভিতৰত কি আছে যে জব লছেছ ইন দা স্মলাৰ আৰআৰবিজ, কাৰণ কি হৈছে যে যদি আমি অকল এটা আৰআৰবি গঠন কৰো তেতিয়াহ'লে এতিয়া ধৰি লওক কি হৈছে যে অসমৰ আণ্ডাৰতে ধৰি লওক বেলেগ বেলেগ সৰু সৰু আৰআৰবিহে আছে, গতিকে কাইলৈ যদি গোটেই আৰআৰবি কেইটা মিলাই পেলাই অকল যদি এটা আৰআৰবি কৰি দিয়ে তেতিয়াহ'লে কি হ'ব, এইবিলাকত থকা যিমানবিলাক জব আছিলে ন সেইবিলাক কমি যাব পাৰে, বুজি পাইছে, চ' গতিকে জব লছ হ'ব পাৰে, চ' এইটো এটা চেলেঞ্জেছ হয়, চ' ট্ৰেনজিশ্যন এণ্ড মাৰ্জাৰ অফ চেলেঞ্জেছ, চ' মাৰ্জাৰটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, এক্সিষ্টিং বেংক ৰিফৰ্ম কৰিব লাগিব, ঠিক তেনেকে ফাইনেন্সিয়েল ইনক্লুজন এণ্ড ইটছ চেলেঞ্জেছ, চ' গতিকে ফাইনেন্সিয়েল ইনক্লুজনত ইণ্ডিয়াত কি কি চেলেঞ্জেছ আছে সেইখিনি বস্তু আমি প্ৰভাইড কৰা গৈছে, এইটো ডাইৰেক্ট আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যে হোৱাট আৰ দা কাৰেণ্ট চেলেঞ্জেছ ইন ফাইনেন্সিয়েল ইনক্লুজন দ্যাট ফেচ বাই ইণ্ডিয়া, চ' গতিকে এইখিনি বস্তু আপোনালোকে চাব, ঠিক তেনেকে ইনষ্টিটিউচনেল ৰেগুলেটৰী ৰিফৰ্মছ ইন বেংকিং এণ্ড ক্ৰেডিট চিষ্টেম, চ' গ্ৰামীণ ক্ৰেডিট স্ক'ৰ, পাৰ্চিয়েল ক্ৰেডিট এনহেন্সমেণ্ট, ফাইনেন্সিয়েল ছেক্টৰ ৰিফৰ্মছ, কি ফাইনেন্সিয়েল ছেক্টৰ ৰিফৰ্ম লাগিব আমাৰ, ঠিক তেনেকে এমএছএমই ক্ৰেডিট এক্সপানশ্যন, ৰোল অফ পাব্লিক ছেক্টৰ বেংকছ ইন ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক, ঠিক আছে, চ' গতিকে পেপাৰ 3 আণ্ডাৰ এইটো খুব ইম্পৰ্টেণ্ট হয়, জিএছ পেপাৰ 1 জিএছ পেপাৰ 3 কাৰণে এইটো ইম্পৰ্টেণ্ট হয়, চ' ৰুৰেল ক্ৰেডিট এণ্ড কিষাণ ক্ৰেডিট কাৰ্ডৰ কথা কৈছে, চ' এমএছএমইত ক্ৰেডিট এভেইলেবিলিটি বাঢ়িব, পেঞ্চন ছেক্টৰ ৰিফৰ্ম আমি কৰিব লাগিব, ঠিক আছে, চ' পলিচি ৰেকমেণ্ডেশ্যন আমি দিলো যে যিকেইটা চেলেঞ্জেছ আছে সেইকেইটা কেনেকে নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম, অ'কে, চ' গতিকে লেটছ মুভ আহেড, ইজ চাইনা দা নিউ ইউএছএছআৰ, চ' গতিকে ইয়াত চাইনা ইউএছএছআৰ যিটো আপকামিং কথা আছে সেইটো কথা কৈছে যে চাইনাজ ইকনমি যিটো কৈছে যে সেকেন্ড লাৰ্জেষ্ট ইকনমি গ্ৰোথ আফটাৰ দ্য ইউএছ, হয় নে নহয়, চ' জিডিপি গ্ৰোথ 10% আৰ্লিয়াৰ আছিলে কিন্তু এতিয়া কি হৈছে 5% হৈছে আৰু 3% লৈ লাহে লাহে কি হৈছে ডিক্লাইন হৈছে, চ' ষ্টেট কেপিটেলিজম, হাইটেক লিডাৰশ্বিপ যিটো কথা কৈছে, কি চাইনিজ ছেক্টৰ লিডিং গ্ল'বেলি, চ' কোনকেইটা ছেক্টৰত চাইনাই গ্ল'বেলি লিড কৰি আছে তাৰ ওপৰত আপোনালোকে এটা গ্লান্স পাব পাৰে, চ' গতিকে এইকেইটা ছেক্টৰত চাইনাই ডমিনেট কৰি আছে, গতিকে আমিও কি কৰিব লাগিব, এইকেইটা ছেক্টৰত আমি নিজকে আপলিফ্ট কৰিব লাগিব, তেতিয়া আমাৰ চাইনিজ ডমিনেন্সটো আমাৰ কমিব, হয় নে নহয়, চ' চাইনা কাৰণ কি আমাৰ কাৰণে এটা কি হৈছে যে এইটো এটা কম্পিটিটিভ বা এটা আমাৰ কম্পিটিটৰ হয় ন, চ' গতিকে তেওঁলোকে যদি এআই টেকনলজি হওক, ঠিক তেনেকে ৰিনিউৱেবল ইলেক্ট্ৰিক আৰু ষ্টীল শ্বিপিঙত যদি তেওঁলোক খুব বেছি আগবাঢ়ি আছে তাৰ ক্ষেত্ৰত আমিও কাম কৰিব লাগিব, হয় নে নহয়, চ' তেতিয়াহে আমি কি হ'ব তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট নহয়, যেনেকে এআই, চ' ডিপ চিকৰ কথা আমি কৈছো, চ' গতিকে আমাৰ তেওঁলোকে যেনেকে ডিপ চিকটো উলিয়াইছে আমাৰ ইণ্ডিয়া কোম্পানী এটাও কি কৰিব লাগিব, আমাৰ এআই টেকনলজি এটা উলিয়াব লাগিব, তেতিয়াহে আমি ধৰি লওক চাট জিপিটিৰ ইউএছৰ হয়, ডিপ চিকটো চাইনা হয়, আমাৰটো কি আছে, চ' গতিকে আমি কি কৈছিলো সেইকাৰণে ছভাৰেন এআই কনচেপ্ট এটা আমাক দিছিলে, ঠিক আছে, অ'কে। তাৰপিছত নেক্সট হিষ্টৰিকেল কনচেপ্টৰ কথা কৈছে, ইউএছএছআৰ কথা কৈছে, জাপানৰ কথা কৈছে, চাইনা এণ্ড প্ৰেজেন্ট ফেজ, অ'কে, চ' গতিকে লেটছ মুভ আহেড, আৰু কি কথা কৈছে যে জিএছ পেপাৰ 1ৰ পাৰ্সপেক্টিভ হ'ব এইটো ইম্পৰ্টেণ্ট হয়, লেসনছ ফ্ৰম ইউএছএছআৰ ইকনমিক ডিক্লাইন, চ' গতিকে ইউএছএছআৰ ডিক্লাইনটো যিটো ধৰি লওক আছে সেইটো চাইনাক যাতে নহয় তাৰ কাৰণে বা সেইটো এটা কেনেকে তেওঁলোকে এটা লেসনছ পাব পাৰে, চ' লেসন ফ্ৰম দ্য জাপানিজ ইকনমিক ষ্টেগনেশ্যন, ঠিক আছে, উইল চাইনা ফলো দ্য সেম পাথ, চ' গতিকে ইউএছএছআৰ যেনেকে ইকনমিটো ডিক্লাইন হৈছে এইকেইটাৰ কাৰণে, ঠিক তেনেকে জাপানৰ ইকনমিটো যেনেকে ষ্টেগনেণ্ট হৈছে তেনেকে কি চাইনা ইকনমিটো সেম পাথলৈ গৈ আছে নেকি, চ' গতিকে সেইটো বস্তুৰ ওপৰত ইয়াত কি কৈছে এটা আৰ্টিকল দিছে, খুব ধুনীয়া, ঠিক আছে, চ' নেক্সট যদি আমি চাওঁ GS পেপাৰ 2 ৰিলেটেড ইউএছ চাইনা ষ্ট্ৰেটেজিক ৰাইভেলৰি, ঠিক তেনেকে ইউএছ ৰেষ্ট্ৰিকশ্যন অন চাইনা, চ' গতিকে এতিয়া কি হৈছে ৰেষ্ট্ৰিকশ্যন কিছুমান লগাইছে চাইনাৰ ওপৰত, চাইনা ইউএছৰ ওপৰত ৰেষ্ট্ৰিকশ্যন লগাইছে, হয় নে নহয়, চ' গতিকে গ্ল'বেল ইম্পেক্ট অফ ইউএছ চাইনা ইকনমিক ৰাইভেলৰি, এইটো ইম্পৰ্টেণ্ট হয় যে আমাৰ এতিয়া চাইনা আৰু ইউএছৰ মাজত যিটো ধৰি লওক ৰাইভেলৰি বা ট্ৰেড ৱাৰ চলি আছে, এই ট্ৰেড ৱাৰখনৰ গ্ল'বেল ইম্পেক্ট কি হ'ব পাৰে, চ' গতিকে আমাৰ যিটো ছাপ্লাই চেইন আছে ন সেই তাত ডিছৰাপশ্যন আহিছে, চ' গতিকে ছাপ্লাই চেইন ডিছৰাপশ্যন অহাৰ কাৰণে গ্ল'বেলাইজেশ্যনৰ ইম্পেক্টটো ভালকে পৰা নাই, হয় নে, চ' ইজ চাইনাছ গ্ৰোথ মডেল সাষ্টেইনেবল, চ' গতিকে এইটো ইম্পৰ্টেণ্ট হয়, চাইনাই যিটো ধৰি লওক গ্ৰোথ মডেল এপ্লাই কৰিছে সেইটো সাষ্টেইনেবল হয় নে নহয় ইন ফিউচাৰ, সেইটো আমি চাব লাগিব আৰু ইণ্ডিয়াই তাৰ পৰা শিকিব লাগিব, হয় নে নহয়, চ' তাৰপিছত কি হৈছে হাউএভাৰ চাইনা বিকেম দ্য ৱৰ্ল্ডছ ফেক্টৰী, চ' এক্সপৰ্ট লেড গ্ৰোথ, চ' তেওঁলোকে কেনেকে ধৰি লওক চাইনা বিকেম দ্য ৱৰ্ল্ডছ ফেক্টৰী, চ' গতিকে চাইনা পৰা এতিয়া যে চব বস্তু বনি পেলাই যে বাহিৰলৈ যে এক্সপৰ্ট হয়, চ' গতিকে চাইনাই কি কৰিলে, চাইনাই কি কৰিলে যে এক্সপৰ্ট লেড গ্ৰোথ কৰিলে, চ' টেকনলজিকেল এডভান্সমেণ্ট কৰিলে, ঠিক আছে, state subsidies and protectionism কৰিলে, so challenges of China faces now, so এতিয়া চাইনাই কি মানে চেলেঞ্জ ইকনমিক চেলেঞ্জেছ ফেচ কৰিছে, ডিক্লাইনিং গ্ল'বেল ডিমাণ্ড, ঠিক আছে, চ' গতিকে তেওঁলোকৰ যিহেতু গ্ল'বেল ডিমাণ্ডটো ডিক্লাইন হৈছে, চ' গতিকে যিহেতু তেওঁলোকৰ এক্সপৰ্ট লেডহে গ্ৰোথ আছিলে,
সো গতিকে এতিয়া যে গ্লোবেল ডিমাণ্ডেই নাই, সো তেওঁলোকৰ এক্সপৰ্টটো কমকে হ'ব, সো গতিকে ইকনমিটোত ইম্পেক্ট পৰিব। সো গতিকে ৰিয়েল এষ্টেট ডেপ ক্ৰাইচিছৰ কথা কৈছে, এইজিং পপুলেশ্যনৰ কথা কৈছে, কাৰণ কি ওৱান চাইনা পলিচি এটা লৈছিলে, সো ওৱান চাইনা পলিচি লোৱাৰ কাৰণে তেওঁলোকৰ যিটো পপুলেশ্যন আছে সেইটো লাহে লাহে কি হৈছে এইজ হৈ গৈ আছে। সো ইণ্ডিয়াজ অপৰচুনিটি এমিড চাইনা শ্লো ডাউন, সো এইটো মেইন কথা। সো যিহেতু চাইনা এতিয়া লাহেকে শ্লো ডাউন হৈছে, সো গতিকে এই শ্লো ডাউনটোৰ অপৰচুনিটি কোনে ল'ব লাগিব, ইণ্ডিয়াই ল'ব লাগিব। সো গতিকে ইণ্ডিয়াই কেনেকে ল'ব তাৰ ওপৰতো কথাখিনি কৈছে, যে ইণ্ডিয়া আইটি সেক্টৰত মেক ইন ইণ্ডিয়া, ইণ্ডিয়াছ ইয়ং ৱৰ্কফৰ্চ যিটো আছে সেইটো লং টাৰ্মৰ কাৰণে ইকনমিক এডভান্টেজ হয়। খালি এই যিখিনি ৱৰ্কফৰ্চ আছে ন, ৱৰ্কফৰ্চ আছে ইণ্ডিয়াৰ, সেইখিনি কি কৰিব লাগিব, আমি স্কিল দিব লাগিব। অকল স্কিল দিলে নহ'ব, ৰিস্কিলো কৰিব লাগিব, ঠিক আছে, কাৰণ কি আমাৰ মানে টেকনলজিটো ৰি-ইমাৰ্জিং হৈ আছে, সো নতুন হৈ গৈ আছে। সো গতিকে আমি কি কৰিব লাগিব, নিজৰ যিটো ডেমোগ্ৰাফিক ডিভিডেণ্ট আছে সেইটোক আমি এনহেন্স কৰিব লাগিব। সো গতিকে পাৱাৰ পলিচি ৰেকমেণ্ডেশ্যন কি কি আছে আমি সেইখিনি অলৰেডি প্ৰভাইড কৰিছো, ঠিক আছে। সো গতিকে আমাৰ ম্যানমাৰ ফেচ এ ফ্ৰেগমেন্টেড ফিউচাৰ, অকে। সো গতিকে ম্যানমাৰ আমি গম পাইছো জুণ্টা গভৰ্ণমেণ্ট আছে, তো তাৰ কাৰণে আমাৰ কি হৈছে ফ্ৰেগমেন্টেড ফিউচাৰ কথা কৈছে, যে আমাৰ ধৰি লওক কি প্লেয়াৰ্ছ ইন দা কনফ্লিক্ট, কি কোন প্লেয়াৰ্ছ আছে কনফ্লিক্টত, এইখিনি বস্তু আপোনালোকে জিএছ পেপাৰ 2 ৰিলেটেড আহিব পাৰে। পেপাৰ 1 ৰিলেটেড বস্তুখিনি, যে এথনিক কনফ্লিক্ট কেনেকে হৈছিলে, মানে ইউপিএসসি কাৰণে যিটো ৱৰ্ল্ড হিষ্ট্ৰী আছে তাত ৰিলেটেড আহিব পাৰে। সো ইণ্ডিয়াছ পজিশ্যন অন ম্যানমাৰ ক্ৰাইচিছ, সো গতিকে এইটো ইম্পৰ্টেণ্ট হয় যে ম্যানমাৰ ক্ৰাইচিছটোত ইণ্ডিয়াই কি কেনেকে ধৰণে ধৰি লওক মানে তেওঁলোকৰ ৰোলটো কি, ইণ্ডিয়াছ বেলেঞ্চিং এক্ট। সো ইণ্ডিয়াই কি কৰিছে, বেলেঞ্চ কৰিছে, কাৰণ কি ম্যানমাৰটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কাৰণ কি সাউথ ইষ্ট এছিয়াৰ লগত এক্সেছ কৰিবৰ কাৰণে ম্যানমাৰ থ্ৰুদিহে আমাৰ আছে। সো ঠিক আছে, তো আমি সেইটো কৈছো। ঠিক তেনেকে চেলেঞ্জেছ ফৰ ইণ্ডিয়া, ইণ্ডিয়াৰ কাৰণে কি কি চেলেঞ্জেছ আছে, চাইনাছ ৰোল ইন ম্যানমাৰ, সো গতিকে চাইনাই ইনক্ৰিজিং দেয়াৰ ৰোল, ঠিক আছে। সো গতিকে ৰোল অফ ASEAN ইণ্টাৰনেশ্যনেল কমিউনিটি, ঠিক আছে। সো ইয়াত আমি সেইখিনি চাইছো। তাৰপিছত যদি চাওঁ যে থ্ৰেটছ টু ইণ্ডিয়াছ নেশ্যনেল চিকিউৰিটি, এইটো ইম্পৰ্টেণ্ট হয়, যে ইণ্ডিয়াৰ যিটো নেশ্যনেল চিকিউৰিটি আছে তাৰ ওপৰত থ্ৰেট আহিছে, হয় নে। ৰাইজিং ইনচাৰ্জেঞ্চি গ্ৰুপ, আমি গম পাইছো যে নৰ্থ ইষ্টৰ ধৰি লওক মণিপুৰ ইছ্যুটোত এইটো এটা ইম্পেক্ট আছে, হয় নে নহয়, যে ম্যানমাৰ থ্ৰুৰ পৰা কি হৈছে যে আৰ্মছ ইমুনেশ্যন এইখিনি ধৰি লওক ইম্পৰ্ট হৈছে, ঠিক তেনেকে ইলিগেল আৰ্মছ বা ড্ৰাগছ ট্ৰেফিকিং, হিউমেন ট্ৰেফিকিং এইখিনি চলি আছে। সো ষ্ট্ৰেটেজিক ইম্পৰ্টেণ্ট অফ ম্যানমাৰ ইন ইণ্ডিয়া, এক্ট ইষ্ট পলিচি কথা কৈছে, যিটো এক্ট ইষ্ট পলিচি ম্যানমাৰ ইজ এ ইণ্ডিয়াছ ব্ৰিজ টু এক্ট ইষ্ট পলিচি, সেইকাৰণে আমি বেলেঞ্চিং কৰিছো ম্যানমাৰৰ লগত, আমি একেবাৰে ধৰি লওক ইকনমিক বা পলিটিকেল কাট আউট কৰি দিয়া নাই, ঠিক আছে, কাৰণ কি উই নিড ম্যানমাৰ টু এক্সেছ দি সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ and to implement our act east policy. So for India's diplomatic strategy কথা কৈছো আমি, for regional stability আমাক ম্যানমাৰ লাগিব, okay. So tightening the tight rope act the budget and defy the balances diverse and imperative. So গতিকে balance diverse and যিখিনি imperative আছে সেইখিনি বস্তু কথা কৈছে, যে কি ফিজিক্যাল ইন্ডিকেটৰ্স অফ বাজেট সেইখিনি আমি প্ৰভাইড কৰিলো, মেজৰ ইকনমিক মেজাৰ্স খিনি কথা কলো। সো তাৰপিছত আমি কি কলো যে এমএসএমই সেক্টৰ কি কি হৈছে, এফডিআই কি কি হৈছে, ঠিক তেনেকে বাজেট ফোকাস অন দা ইকুইটেবল ডেভেলপমেন্ট, এইটো খুব ইম্পৰ্টেন্ট হয় যে বাজেটে ইকুইটেবল ডেভেলপমেন্টৰ ওপৰত কি কি ফোকাস দিছে। ইকুইটেবল মানে হৈছে সবৰ কাৰণে সমান বা জাস্টিস, ওকে। সো গতিকে জাস্টিস বা সবৰে যাতে ভাল হওক, সো গতিকে বেলেঞ্চিং ৰিজনেল গ্ৰোথ, সো গতিকে ৰিজনেল গ্ৰোথটো বেলেঞ্চ কৰিবৰ কাৰণে ধৰি লওক বাজেটে এনকাৰেজ কৰিছে। ঠিক তেনেকে এমএসএমই এগ্ৰিকালচাৰৰ কাৰণে কৈছে, এমপ্লয়মেন্ট জেনেৰেশ্যনৰ কাৰণে কৈছে, সো এমএসএমই সেলফ এমপ্লয়মেন্টৰ কথা কৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত জোৰ দিছে, ঠিক আছে। সো গতিকে এইটোৰ পৰা কি হৈছে যাতে এটা ইকুইটেবল গ্ৰোথ হয় তাৰ ওপৰত জোৰ দিছে। সো গতিকে ফিজিক্যাল কনসলিডেশনৰ কথা কৈছে, ৰোল অফ পাব্লিক প্ৰাইভেট পিপিপি মডেলৰ কথা কৈছে, ইণ্ডিয়া সোভাৰেইন ডেট এণ্ড ক্ৰেডিট ৰেটিং, তো টেক্সেশন ৰিফৰ্মছ এণ্ড ৰেভিনিউ জেনেৰেশ্যনৰ কথা কৈছে, ওকে। তাৰপিছত ইকনমিক গ্ৰোথ ষ্ট্ৰেটেজিৰ কথা কৈছে, তাৰপিছত এগ্ৰিকালচাৰ ৰিফৰ্ম, এগ্ৰিকালচাৰ সেক্টৰত কিছুমান ৰিফৰ্ম লাগিব তাৰ ওপৰত কথা কৈছে। ঠিক তেনেকে এমএসএমই গ্ৰোথ এণ্ড এমপ্লয়মেন্টৰ কথা কৈছে, এক্সটাৰ্নেল সেক্টৰৰ কথা কৈছে। সো পলিচি ৰেকমেণ্ডেশ্যন এণ্ড ৱে ফৰৱাৰ্ড আমি প্ৰভাইড কৰা গৈছে, ওকে। সো নেক্সট আৰ্টিকলটো আমি চাওঁ যে সি হাউ ৰাছিয়া ইজ উইনিং দ্য ৰেচ টু ডমিনেট দ্য আৰ্কটিক। সো গতিকে আৰ্কটিকৰ ওপৰত কি কৈছে, এটা ৰাছিয়া এটা ডমিনেট কৰিছে, যে আৰ্কটিকৰ থ্ৰুৱেদি গৈ পেলাই আমি কি কৰিব পাৰিম, যে অইল এক্সপৰ্ট বা গেছ এক্সপৰ্টটো আমি কৰিব পাৰিম। সো গতিকে তাৰ ওপৰত কি কৈছে, কেনেকে ৰাছিয়াই এডভান্টেজ পাইছে তাৰ ওপৰত আমি কথা কৈছো। সো জিঅ'পলিটিকেল ৰাইভেলিৰ কথা কৈছে, ক্লাইমেট চেঞ্জ এণ্ড আইচ মেল্ট, কাৰণ আমি দেখিছো যে যিহেতু গ্লোবেল ৱাৰ্মিং হৈছে তাৰ কাৰণে কি হৈছে, যিটো আৰ্কটিক অচিন আছে ন, সো আৰ্কটিক অচিনত কি হৈছে, যিখিনি বৰফ আছিলে সেইখিনি খুব পটককে গলিবলৈ আৰম্ভ কৰিছে, কাৰণ কি এতিয়া ধৰি লওক লাহেকে এতিয়া গৰম আহিছেহে, কিন্তু আৰ্কটিক অচিনত এট দিছ মোমেন্ট বহুত বেছি মানে বৰফ থাকে, কিন্তু এতিয়া লেয়াৰ অফ বৰফটো লাহে লাহে কমি গৈছে। সো যিহেতু এতিয়া আৰ্কটিক অচিনত মানে ট্ৰেড কৰিবৰ কাৰণে সুবিধা হৈছে, কাৰণ কি বৰফ থাকিলে কি হ'ব পাৰে যে শ্বিপখন যাব নোৱাৰে ন। সো গতিকে সেইটো পৰা কি হৈছে যে ৰাছিয়াৰ সেইটো কাৰণে লাভ হৈছে। আৰু আমি গম পাইছো যে আৰ্কটিক এম্প্লিফিকেশ্যন বুলি এটা কথা আছে, মানে আৰ্থৰ
আৰ্থৰ যিটো এভাৰেজ টেম্পাৰেচাৰ বাঢ়িছে কিন্তু এই এভাৰেজ টেম্পাৰেচাৰটো বেলেগ বেলেগ ৰিজনৰ বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ হয় যদি আমি কৈছো যে আৰ্থৰ টেম্পাৰেচাৰটো 1.6 ডিগ্ৰী বাঢ়িছে ঠিক আছে কিন্তু আমি যদি দেখো যে এই যিবোৰ পোল আছে এই পোলত কিন্তু আমি দেখিছো যে 2 to 3 ডিগ্ৰী সেলসিয়াস বাঢ়িছে কেলে কাৰণ কি এইটো যেহেতু বেছি ঠাণ্ডা ন গতিকে ইয়াত এই টেম্পাৰেচাৰ ইনক্ৰিজৰ যিটো ধৰি লওক তাত ফিল সেইটো বেছি গতিকে আৰ্কটিক এম্প্লিফিকেশ্যন বুলি কয় এম্প্লিফিকেশ্যন মানে বেছি গতিকে ইয়াত যিটো টেম্পাৰেচাৰ ইনক্ৰিজ হোৱা যিটো ইম্পেক্ট সেইটো বেছিকে আমি প্ৰভাৱ পৰিছে ঠিক আছে গতিকে এইটো আপোনালোকে গম পাব গতিকে সি আইচ কভাৰ যিটো আছে ৰিডিউস হৈছে সেইটো ইকনমিক ইম্পৰ্টেন্সটো কেনেকে আছে আৰ্কটিক কন্ট্ৰিবিউশন কি আছে আৰ্কটিক ট্ৰেডৰ কথা কৈছে গতিকে আৰ্কটিকৰ থ্ৰুদি ৰাছিয়াই কেনেকে ধৰি লওক ট্ৰেড কৰে চাইনাছ ৰোলটোৰ কথা কৈছে ঠিক আছে গতিকে এইখিনি পৰা কেনেকে মানে ধৰি লওক ৰাছিয়াৰ মেইন বস্তুটো কি যে লিকুইড নেচাৰেল গেছ গতিকে গেছৰ যিটো ট্ৰেড আছে সেইটো কেনেকে তেওঁলোকে ইম্প্ৰুভ কৰিব আৰু আৰ্কটিক অচিনৰ তলত যিমানখিনি ধৰি লওক ফুয়েল আছে সেইখিনি কেনেকে এক্সট্ৰেক্ট কৰিব ক্লাইমেট চেঞ্জ ইন আৰ্কটিক যদি কৈছে ইম্পেক্ট অফ আৰ্কটিক ৱাৰ্মিং এনভাইৰমেণ্টেল কনচিকুৱেঞ্চেছৰ কথা কৈছে ইকনমিক সিগনিফিকেন্সৰ কথা কৈছে আমি গম পাইছো যে এনাৰ্জি ৰিজাৰ্ভ আছে তাত ঠিক তেনেকে নিউ ট্ৰেড ৰুটছ খোল খাই গৈছে তাত ওকে সুৱেজ কানেলৰ এটা অল্টাৰনেটিভ ৱে ওলাই গৈছে ৰাছিয়াছ মিলিটাৰী বিল্ড আপ চাইনাছ ষ্ট্ৰেটেজিক মুভমেন্ট আৰ্কটিক গভৰ্নেন্স এণ্ড ইণ্টাৰনেশ্যনেল ল ঠিক আছে আৰ্কটিক কাউন্সিলৰ কাৰণে আমি UNCLOS কথা অলৰেডি আছে ইমপ্লিকেশনছ ফৰ ইণ্ডিয়া এইটো ইম্পৰ্টেন্ট হয় গতিকে সৰি এতিয়া ইণ্ডিয়াৰ কাৰণে কেনেকে কেনেকে কি আছে ইমপ্লিকেশনছ আছে সেইখিনি ইম্পৰ্টেন্ট হয় ওকে গতিকে ইয়াত যদি আমি চাওঁ কি দেখিম যে ইমপ্লিকেশনছ ফৰ ইণ্ডিয়া গতিকে ইয়াত এনাৰ্জি সিকিউৰিটি ক্লাইমেট চেঞ্জ ইম্পেক্ট এণ্ড আৰ্কটিক গতিকে এইখিনি বস্তু আমাৰ কি আছে যে ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ৰিলেটেড টু ইণ্ডিয়া ঠিক আছে নেক্সট যদি আমি চাওঁ ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে পলিচি ৰেকমেণ্ডেশ্যনছ এণ্ড ৱে ফৰৱাৰ্ড গতিকে কি পলিচি ৰেকমেণ্ডেশ্যন আছে কি ৱে ফৰৱাৰ্ড আছে এইখিনি কথা কৈছে উইল ট্ৰাম্প উইন নোবেল পিচ প্ৰাইজ গতিকে এইটো এটা জাষ্ট স্পেকুলেশ্যন এটা কৈছে যে কিহৰ কাৰণে মানে পিচ কাৰণ কি নোবেল প্ৰাইজ এছপাৰেঞ্চ যিখিনি আছে US জিঅ'পলিটিক্স এণ্ড ট্ৰাম্পছ নোবেল প্ৰাইজ এছপাৰেঞ্চ সেইখিনি কথা কৈছে যে আৰ্কটিক জিঅ'পলিটিকেল এণ্ড মিলিটাৰী এক্সপানশ্যন চাইনাছ আৰ্কটিক ষ্ট্ৰেটেজি ইণ্ডিয়াছ বাজেট 23 কি হাইলাইটছ সেইখিনি কথা কৈছে ঠিক আছে গতিকে নেক্সট যদি আমি চাওঁ তেতিয়া দেখিম যে GS পেপাৰ 1ত আৰ্কটিক ক্লাইমেটিক চেঞ্জ এণ্ড ইম্পেক্ট অন গ্লোবেল এম্প্লিফিকেশ্যন সেইখিনি কথা আছে তাৰপিছত যদি আমি চাওঁ যে আৰ্কটিক এজ এ ষ্ট্ৰেটেজিক ফ্লেশ পইণ্ট সেইখিনি কথা কৈছে তাৰপিছত নেক্সট যদি চাওঁ যে আৰ্কটিক ইকনমি এনাৰ্জি সিগনিফিকেন্সৰ কথা কৈছে নেক্সট যদি আমি চাওঁ যে the tax clarity as on AIFs ঠিক আছে অল্টাৰনেটিভ ইনভেষ্টমেন্ট ফান্ড এই গুড ষ্টাৰ্ট ঠিক আছে গতিকে ইয়াত যদি আমি চাওঁ যে অল্টাৰনেটিভ ইনভেষ্টমেন্ট ফান্ড খিনিৰ ওপৰত যিটো কেটেগৰী 1 কেটেগৰী 2 ওপৰত যিটো ধৰি লওক টেক্স কনসেশন দিছে যে AIF কি হয় এইখিনি ধৰি লওক প্ৰিলিমছত আপোনালোকে আহিব পাৰে বাজেট 2025ত কি চেঞ্জেছ আনিছে সেবি ৰোল কি আছে ইয়াৰ ওপৰত সেইখিনি আপোনাক কথা কৈছে নেক্সট যদি আমি চাওঁ GS পেপাৰ 1 ৰিলেটেড ইভলিউশন অফ অল্টাৰনেটিভ ইনভেষ্টমেন্ট মাৰ্কেট ইন ইণ্ডিয়া ঠিক আছে গ্লোবেল কম্পেৰিজন যদি আমি চাওঁ ইকনমিক ইম্পেক্ট অফ AIF টেক্স ৰিফৰ্ম গতিকে AIF ৰ ওপৰত যিটো টেক্স ৰিফৰ্ম আছে তাৰ ওপৰত কি ধৰি লওক ইকনমিক ইম্পেক্ট ইয়াত পৰিব যেনে এনকাৰেজ প্ৰাইভেট ইকুইটি ঠিক আছে ভেঞ্চাৰ কেপিটেল গ্ৰোথ গতিকে সেইখিনি পৰা আমাৰ কি হ'ব ইয়াত ইনোভেশ্যন হ'ব এঞ্জেল ইনভেষ্টৰ্ছ খিনি বেছিকে পাব এইখিনি কথা ৰোল অফ সেবি এণ্ড ফাইনেন্সিয়েল ৰেগুলেশ্যন গতিকে সেবিয়ে কেনেকে AIF খিনি মাৰ্কেটখন কন্ট্ৰোল কৰিব ৰেগুলেট কৰিব তাৰ ওপৰত আছে লেক অফ ট্ৰান্সপাৰেন্সি চেলেঞ্জেছ কি আছে যে লেক অফ ট্ৰান্সপাৰেন্সি মিছ এলাইন ইনচেন্টিভছ ঠিক আছে পলিচি ৰেকমেণ্ডেশ্যনছ আমি প্ৰভাইড কৰা গৈছে নেক্সট যদি আমি চাওঁ যে বাজেট 2025 আৰু 26ত কেপিটেল মাৰ্কেট ৰিফৰ্মত কি কৈছে AIS টেক্স ইনচেন্টিভ কি দিছে FDI ওপৰত কি ধৰি লওক নতুন ৰোল আহিছে এথিকেল কনচাৰ্নছ কি ৰিলেটেড হৈছে ইন AIF সেক্টৰ সেইখিনি কথা আছে নেক্সট যদি আমি চাওঁ যে পলিচি ৰেকমেণ্ডেশ্যন কি কৈছে যে ষ্ট্ৰেংথেনিং SBI মানে সেবিজ ৰেগুলেটৰী ফ্ৰেমৱৰ্ক গতিকে AIFs ৰ ওপৰত ধৰি লওক বহুত কি হৈছে ডিসৰেগুলেটৰী আছে গতিকে সেবিয়ে যদি সেবি যে ৰেগুলেটৰী এজেন্সি গতিকে ৰেগুলেটৰী এজেন্সিটো যদি ভালকে কাম কৰে তেতিয়াহ'লে যিখিনি অল্টাৰনেটিভ ইনভেষ্টমেন্ট ফান্ড আছে তেওঁলোকে প্ৰপাৰলি কাম কৰিব হয় নে নহয় গতিকে ৰেগুলেটৰীটো খুব ইম্পৰ্টেন্ট হয় যেনেকে অলপ দেৰি আগত আমি কি ক'লো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আপোনালোকে ৰেগুলেটৰী এজেন্সি বুলি ভাবিব পাৰে তেওঁলোকে ইলেকশ্যনটো ৰেগুলেট কৰে হয় নে নহয় গতিকে দা প্ৰমিছ এণ্ড দা প্ৰব্লেমছ অফ দা ইউজিং বেক্টেৰিয়েল এগেইনষ্ট দা প্লাষ্টিক ওকে গতিকে আমি গম পাইছো যে প্লাষ্টিক ইজ এ মিনেছ টু আৱাৰ এনভাইৰনমেন্ট এজ ৱেল এজ হিউমেন হেল্থ তাৰ কাৰণে আমি কি কৈছো যে প্লাষ্টিক ইটিং বেক্টেৰিয়াছ কিছুমান আমি ডেভেলপ কৰিছো কাৰণ কি প্লাষ্টিকটো কি হৈছে যে সইলত মানে ডিজলভ হৈ নাযায় বা সেইটো ডিগ্ৰেড হৈ নাযায় তাৰ
কাৰণে আমি কি কৰিছো বেক্টেৰিয়াক আমি সেইটো খাবলৈ দিছো সো গতিকে ইয়াত এতিয়া কথাটো আছে যে তাৰ ওপৰত আমি পাৰ্সপেক্টিভ দিছো যে কি ইনোভেশন কি আছে যে বায়ো ডিজেনাৰেশন যেটো আমি কৈছো যে এনজাইমেটিক ডিগ্ৰেডেশন সো মানে কিছুমান আমি এনজাইম এৰি দিম সো সেই এনজাইম খিনি কি কৰিব প্লাষ্টিক খিনি খাই পেলাব সো গতিকে সেইখিনি আমাৰ বায়ো ডিগ্ৰেডেবল হৈ যাব ঠিক তেনেকৈ মাইক্ৰোবিয়েল ডিজেনাৰেশন কথা কৈছে সো বায়ো ডিগ্ৰেডেবল এন্ড প্লাষ্টিক ডেভেলপমেন্টৰ কথা কৈছে সো কেনেকৈ আমি প্লাষ্টিক মেনেজমেন্ট কৰিম তাৰ ওপৰত কথা কৈছে সো গতিকে ইম্পেক্ট অফ প্লাষ্টিক আমি ক্লাইমেট চেঞ্জ ইম্পেক্ট অফ মেৰাইন বায়োডাইভাৰ্চিটি আৰবান ওয়েষ্ট সেইখিনি আমি কথা কৈছো সোশ্যাল এৱেৰনেস আমাক লাগিব হয়নে নহয় সো গতিকে প্লাষ্টিক ৰিলেটেড যিখিনি কথা আছে সেইখিনি আমি দিছো যে গ্লোবেল এগ্ৰিমেন্ট অন ইণ্ডিয়াছ পলিচি ফ্ৰেমৱৰ্ক ঠিক আছে সো গ্লোবেলি কি কৈছে ইণ্ডিয়াই কি কৈছে ৰেগুলেটৰী চেলেঞ্জেস কি আছে সেইখিনি আমি প্ৰভাইড কৰা গৈছে ঠিক আছে সো গতিকে ইয়াত সাইন্টিফিক এডভান্সমেন্ট কি হৈছে এইকিটা সেইখিনি আমি দিছো যে আৰু ইকোনমিক এণ্ড ইন্ডাষ্ট্ৰিয়েল ইম্পেক্ট কি হ'ব তাত এথিকেল কনসাৰ্ন কি সোমাই আছে সেইখিনিও আমি প্ৰভাইড কৰা গৈছে ঠিক আছে সো লাষ্ট যদি আমি চাও যে পলিসি ৰেকমেন্ডেশন কি দিছে যে স্ট্ৰেংথেনিং ইণ্ডিয়াছ প্লাষ্টিক ওয়েষ্ট মেনেজমেন্ট এক্ট ঠিক আছে তাৰ ৰিলেটেড কথাখিনি দিছে R&D আমি ডেভেলপ কৰিবলৈ সো গতিকে আজি কাৰণে ইমানখিনি আছিল হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে লেট মি নো ইন আ কমেন্ট সেকশন আৰু ইয়াৰ যেটো PDF আছে আমাৰ টেলিগ্ৰাম গ্ৰুপত আপুনি পাই যাব ঠিক আছে থ্যাংক ইউ